নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে ইতিমধ্যে বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছে এখন বহু চৰ্চিত চুক্তি ইতিমধ্যে এই চুক্তিৰ জৰিয়তে যেটো পৃথক বড়োভূমিৰ যেটো দাবী উত্থাপন হৈ আছিল এই দাবীৰ এটা মীমাংসা চিৰদিনৰ কাৰণে হ'ল বুলি আশা কৰা হৈছে আৰু ইতিমধ্যে তেওঁলোকে আন্দোলনকাৰী পক্ষ কৈছে যে আমি যেটো পৃথক বড়োলেণ্ডৰ দাবী মান্য কৰিছে দাবী তেওঁলোকে প্ৰত্যাহাৰ কৰাৰ কথাও কৈছে কিন্তু প্ৰকৃতাৰ্থত কেনেকৈ কাৰ্যকৰী কৰা হ'ব এই চুক্তি আৰু এই চুক্তিৰ জৰিয়তে বহুবিলাক ৰাজনৈতিক বিত্তীয় সাংবিধানিক অধিকাৰ দিয়া হৈছে এনডিএবি দীৰ্ঘদিন ধৰি এনডিএবি সশস্ত্ৰ সংগ্ৰাম যেটো লৈ আছিল এনডিএবি তেওঁলোকৰ চাৰিটা সংগঠনৰ নেতৃবৃন্দই এই চুক্তি স্বাক্ষৰ কৰিছে অসম চৰকাৰৰ হৈ কুমাৰ সঞ্জয় কৃষ্ণই স্বাক্ষৰ কৰিছে তাৰ লগত আজি যিখন চুক্তি স্বাক্ষৰ অনুষ্ঠানত আজি উপস্থিত আছিল কেইবাগৰাকী বিশিষ্ট ব্যক্তি আজি সেইসকল উপস্থিত যিখন চুক্তি স্বাক্ষৰ হৈছে এই চুক্তিখনে আচলতে প্ৰকৃতাৰ্থত আমাৰ যিসকল বড়োফা উপেন বৰ্মাই যিখন আশা কৰিছে এই আশাকাংক্ষা কিমান বাস্তৱায়িত কৰিব তাৰ লগতে অবড়োসকলৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হ'ব নেকি এই বিষয়ে প্ৰশ্ন আছে আৰু কেতবোৰ প্ৰশ্ন তেওঁলোকে অৱকাশ আনিছে এইবিলাক বিষয়ে কথা পাতিম আমি আমাৰ ষ্টুডিঅ'ত থকা যিসকল ব্যক্তি তেওঁলোকক আমি পৰিচয় কৰাই দিছোঁ আমাৰ সৈতে আছে ব্ৰজেন মহন্ত তেখেতে অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা আমাৰ সৈতে আছে ডক্টৰ নমনীল বৰুৱা ৰাজনৈতিক বিশ্লেষক আছে কমল কুমাৰ মেধি মুখপাত্ৰ কংগ্ৰেছ আছে নজৰুল ইছলাম এবি আমচুৰ তেওঁ হৈছে সাধাৰণ সম্পাদক আছে আমাৰ সৈতে আদিত্য খাগলাৰী সদৌ অসম ট্ৰাইবেল সংঘৰ তেখেত হৈছে সভাপতি আছে আমাৰ সৈতে মানস শৰণীয়া অধিবক্তা আছে বিশ্বজিৎ ৰায় আক্ৰচুৰ প্ৰাক্তন সাধাৰণ সম্পাদক বৰ্তমান সাধাৰণ সম্পাদক জাতীয় কোচ ৰাজবংশী জাতীয় মহাসভা আৰু আমাৰ সৈতে সংযুক্ত হ'ব লক্ষ্য কোঁৱৰ বিজেপিৰ মুখপাত্ৰ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ আমি এই বিষয়ে কথা পাতিম আমি পোনে আজি আচলতে আৰু তাৰ লগত আমাৰ সৈতে নৱশৰণীয়া সাংসদ তেখেতৰ সৈতে আমি কথা পাতিম আৰু থাকিব আমাৰ সৈতে বিশ্বজিৎ দৈমাৰী আৰু লগতে আমি কথা পাতিম প্ৰমোদ বড়োৰ সৈতে মই পুনতে আজি আৰম্ভণি কমেণ্ট অলপ লৈ লৈছোঁ মই আপোনাৰ পৰা পুনতে ব্ৰজেন মহন্ত ডাঙৰীয়া আছে আমাৰ সৈতে মহন্ত ডাঙৰীয়া কি ক'ব আজি যিখন চুক্তি হ'ল চুক্তিখনক আপোনালোকে কিদৰে লৈছে প্ৰথম প্ৰতিক্ৰিয়া কি চমুকৈ কি ক'ব তো প্ৰথম কথা হ'ল ঘাই খুঁটিলৈ এনডিএফবি আটাইকেইটা গ্ৰুপ ওলাই আহিছে এইটোত মই আদৰণি জনাইছোঁ কিন্তু একেটা সময়তে যিখন চুক্তি তেওঁলোকে স্বাক্ষৰিত কৰিলে সেইটো অসমবাসী তথা বিটিএডিবাসীৰ কাৰণে এইটো এটা আজিৰ দিনটোক মই ক'লা দিন বুলিহে ক'ম কাৰণ সেই বিটিচি চুক্তিত অবড়োসকলৰ যিসমূহ অধিকাৰ যোৱা সময়ছোৱাত কৰ্তন হৈছিল আৰু সেইটোত আৰু বেছিকৈ কৰ্তন কৰাৰ কিছু বস্তু ইয়াতে ইনক্লুড হ'ল অৰ্থাৎ বিটিচিক আপগ্ৰেড কৰি তেওঁলোকে যি এতিয়া বিটি আৰ তেওঁলোকে তৈয়াৰ কৰি আছে সেইটোৰ জৰিয়তে অবড়োসকলৰ তাতে দীৰ্ঘদিনৰ যিখিনি মানে আশা আকাংক্ষা বা যিখিনি অভিযোগ আছিল সেইবিলাকক নিৰসন কৰাৰ কাৰণে কোনো ধৰণৰ প্ৰতিফলন ইয়াতে নঘটিল তাৰ বিপৰীতে তেওঁলোকৰ হাতৰ পৰা আৰু অধিক ক্ষমতা কাঢ়ি লৈ যোৱাৰহে সিদ্ধান্ত এই একৰ্ডখনৰ জৰিয়তে হৈছে সেইকাৰণে মই অসমবাসীৰ কাৰণে বিটিএডিবাসীৰ কাৰণে আজিৰ দিনটো এটা ক'লা দিন হিচাপেহে মই আজি অনুভৱ কৰিছোঁ বিশ্বজিৎ ৰায় দীৰ্ঘদিন ধৰি আজি দেখিবলৈ পাইছে আক্ৰচ এটাত বন্ধ দিছে এইটো গোটেই বড়ো চুক্তিৰ বিৰোধিতা কৰি আৰু বিশ্বজিৎ ৰায়ে এই সংগ্ৰামখনৰ যে যিখন চুক্তি হ'ব নালাগে বুলি যথেষ্ট সংগ্ৰাম কৰিছিলে আপোনাৰ আজি কি প্ৰতিক্ৰিয়া আছে এই বিষয়ত প্ৰথম কথাটো হ'ল যে প্ৰথমেই আমি যোৱা প্ৰায় 4টা দশক ধৰি বড়ো জনগোষ্ঠীৰ যিসকল সশস্ত্ৰ সংগঠনে তেওঁলোকৰ সশস্ত্ৰ কাৰ্যকলাপ চলাই আছিল আৰু তেওঁলোকে আজি মেইন ষ্ট্ৰীমত আহি কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিছে আৰু শান্তি চুক্তি কৰিছে তাক আমি আদৰণি জনাইছোঁ আৰু আমি যিটো শংকা কৰিছিলোঁ আজি বিশেষকৈ বিদেশীবাসী ৰাইজে এটা শংকা কৰিছিলোঁ যে আমাৰ ঐতিহাসিক কমতাবোৰ যিখিনি অঞ্চলক লৈ আমি কমতাবোৰ দাবী কৰি আহিছোঁ যে একেখিনি অঞ্চলক লৈ পৃথক বড়ো ৰাজ্য নতুবা ইউডিচিৰ দৰে শাসন ব্যৱস্থা জাপি দিব নাই কিন্তু কাৰ্যটো আমি দেখিলোঁ আজিৰ চুক্তিৰ জৰিয়তে আমাৰ অখণ্ডতা ৰক্ষা পৰিছে আৰু আমাৰ যিটো শংকা সেইটো দূৰ হৈছে গতিকে তেওঁলোকে আজি সেই শাসন ব্যৱস্থাটো বিভিন্ন উন্নয়নৰ কাৰণে তেওঁলোকৰ জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ কাৰণে কিছু ব্যৱস্থা ৰাখিছে তাক আমাৰ বিৰোধিতা কৰিব লগা নাই কিন্তু আমাৰ স্বস্তি নিষ্ঠাটো হ'ল কি যে আজি আমি যিটো দাবী কৰিছিলোঁ বা যিটো শংকা কৰিছিলোঁ সেই শংকাটো আমাৰ পৰা আঁতৰি গৈছে মানস শৰণীয়া কি প্ৰাথমিক প্ৰতিক্ৰিয়া মোৰ প্ৰতিক্ৰিয়া হিচাপে এইটোৱে ক'ম যে আমি সকলোৱে শান্তিপ্ৰিয় আৰু তেওঁলোকে ভাৰতীয় সংবিধান গণ্ডিৰ ভিতৰত এখন চুক্তি কৰিছে আৰু দ্বিতীয়তে আমি শান্তি বিচাৰি যোৱা বড়োভূমিত আপুনি জানে 1985 চনৰ পৰা যেতিয়া এনডিএফবি গঠন হৈছিল 1989ত যেতিয়া বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত ডিভাইড আছাম 50-50 আন্দোলন হৈছিল গতিকে সেই গোটেইবোৰ যদি আমি পৰিক্ৰমা চাওঁ আজি গোটেইবোৰ সংগঠনে একগোট হৈছে আপুনি জানে যে 1993ত
NDB-ক বাদ দিয়াৰ কাৰণে আৰু এখন চুক্তি হ'ব লাগে আকৌ 2003 আকৌ NDB-ক বাদ দিয়াৰ কাৰণে বিএলটিত চুক্তি হোৱাৰ কাৰণে আজি কিন্তু দেখা গৈছে ইভেন এপছুকো ইনক্লুড কৰিছে এইটো আমি যথেষ্টখিনি ভাল পাইছোঁ আৰু মইতো কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰ বা যিসকলে মধ্যস্থতাকাৰী তেওঁলোকক মই ধন্যবাদ জনাইছোঁ অন্ততঃ শান্তি আহিছে আৰু কেতিয়াও বড়োভূমিত অস্ত্ৰৰ ঝনঝনি নহ'ব আৰু এইটো কথাও নিশ্চিত যে অন্যান্য জনসাধাৰণৰ যিখিনি তেওঁলোকৰ ৰাইটছ সেইখিনি যাতে খৰ্ব ন আপোনালোকে বাৰ্গেনিং কৰক কিন্তু এই BTC যিখন চুক্তিৰ পৰা আজি যিটো বড়ো BTR হ'ল এইটোত আপোনালোকে বিৰোধিতা কৰাৰ কোনো ভূমিকা নাথাকিব বুলি এইকাৰণেই কৈছোঁ যে আপুনি জানে যে 6 শিডিউল এতিয়াও ফলপ্ৰসূ হোৱা নাই আজি কাৰ্বি আংলঙতো মুভমেণ্ট হৈ আছে NC হিলছতো হৈ আছে গতিকে বড়োলেণ্ডতো সেইকাৰণে আছে গতিকে তাৰ অলপ কিছু ডেভেলপ কিবা ইকনমিক তেওঁলোকক ছাপৰ্ট দিব পাৰে নেকি বা সাংবিধানিক কিছু সুৰক্ষা দিব পাৰি নেকি তাকো সংবিধানৰ গণ্ডিৰ ভিতৰত আৰু যিহেতু ইতিমধ্যে মিডিয়াত ওলাই আছিল যে ইউনিয়ন টেৰিটৰী হ'লে অসমৰ পৰা ফালেই যাব সেই সংঘটো আমাৰ ৰায়ো কৈছে তেওঁ ছাপৰ্ট কৰিছে ভাল লাগিছে আৰু এতিয়া মিডিয়াটো আহিছে আৰু এইটো নহয় আমাৰ ফাইনেন্স মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাও কৈছে যে ইউনিয়ন টেৰিটৰী নহয় আৰু কোনো ধৰণৰ নতুনকৈ গাঁও অন্তৰ্ভুক্ত নহয় বৰঞ্চ যদি কিবা কাৰণত দাঁতিকাষৰীয়া যদি জনজাতিৰ এখন যদি অধিক সংখ্যক ৫ গাঁও এখন আছে লগ লগাই ল'ব আৰু যদি অসমীয়া ভাষী গাঁও আছে তাক বাদ পৰিব এইটো কৈছে স্পষ্ট গতিকে বেয়া পাবলৈ কাৰণে আৰু আমি শান্তি বিচাৰোঁ শান্তি আহিছে আমি ভাল পাইছোঁ আৰু এতিয়াও এইটো চুক্তিহে হৈছে তাৰ এতিয়াও বহুতৰ ক'ব লগাখিনি এতিয়াও গভৰ্ণমেণ্টে শুনিবলৈ এতিয়াও ৰাস্তা আছে গতিকে তাৰ BTCৰ ঠাইত BTR যিটো হ'ল বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন যিটো গঠন কৰা হ'ল এই গঠনৰ ফলত বড়ো জনগোষ্ঠীক বহু পৰিমাণে আপোনাৰ পূৰ্বতকৈ অধিক ৰাজনৈতিক বিত্তীয় তাৰ লগতে বিধায়িনী ক্ষমতা প্ৰদান কৰা হ'ল আৰু তেওঁলোকৰ আশা আকাংক্ষা বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এখোজ বুলি কৈছে মই খাগলাই ডাঙৰীয়া আছে খাগলাই ডাঙৰীয়া আপুনি গোটেই চুক্তিখন আপুনি দেখিলে কিন্তু তাৰ চুক্তিখনত এফালে আমি দেখিছোঁ যে কোকৰাঝাৰত আনন্দৰ লহৰ বৈছে বিভিন্ন ঠাইত আপোনাৰ দীপাৱলী পতা হৈছে কিন্তু তাৰ লগতে আন একাংশ কিন্তু শংকা প্ৰকাশ কৰিছে আজি তাত আক্ৰমে বন্ধ পালন কৰিছে আপুনি কিদৰে পৰ্যালোচনা কৰিছে গোটেই বিষয়টো মই প্ৰথমে ভাৰত চৰকাৰ অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া আৰু জ্যেষ্ঠ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত NDFBৰ চাৰিওটা গোটৰ নেতৃবৃন্দ নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণেই যে অসমৰ অখণ্ডতা অক্ষুণ্ণ ৰাখি এটা সামগ্ৰিক সমাধান সূত্ৰ উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে আৰু এই যি শান্তি চুক্তিক আমি উষ্ম আদৰণি জনাইছোঁ ট্ৰাইবেল সংঘ আৰু অসমৰ ২৪টা জনজাতীয় সংগঠনৰ সমন্বয়ৰক্ষী সমিতি আমি উষ্ম আদৰণি জনাইছোঁ আৰু এই যিটো গান কালচাৰ এতিয়াৰ পৰা নাইকিয়া হ'ব বড়ো ভূমিত চিৰশান্তি প্ৰতিষ্ঠা হ'ব সেইটো আমাৰ কাম্য আৰু এনেকুৱা সময়ত কোনোবাই এই মানে মেমৰেণ্ডাম অফ ছেটেলমেণ্ট বা এই এগ্ৰিমেণ্টটোক যদি বিৰোধিতা কৰে তেতিয়াহ'লে অত্যন্ত দুৰ্ভাগ্যজনক কথা আজি অবড়ো সুৰক্ষা অবড়ো কি জাতি এইটো অবড়ো নামৰ কিবা জনগোষ্ঠী আছে নেকি জাতি আছে নেকি এই ইটছেল্ফ ইজ এ আনডেমক্ৰেটিক আনকনষ্টিটিউচনেল ৱৰ্ড আৰু যোনে এইবিলাকক ৰিপ্ৰেজেণ্ট কৰিছে তেওঁলোকে সমগ্ৰ বড়োভূমিত বিষ বাষ্প বিয়পাই আছে মানুহখিনিক বিভাজন কৰি তেওঁলোকৰ মাজত হিংসা ভাৱ তেওঁলোকে জগাই তুলিছে যাৰ কাৰণে আজি গান কালচাৰটো নাইকিয়া হোৱা নাই তাত গতিকে গান কালচাৰটো নাইকিয়া হ'ব চিৰস্থায়ী শান্তি স্থাপন হ'ব আৰু এতিয়া এডমিনিষ্ট্ৰেটিভ এটা ছেপাৰেট এডমিনিষ্ট্ৰেটিভ ছেটআপ এটা তাত শ্বেডুল ট্ৰাইব মানুহক কনষ্টিটিউচনেল ছেফগাৰ্ড দিছে তেওঁলোকৰ লেংগুৱেজ কালচাৰ গোটেই ট্ৰেডিশ্যন গোটেই প্ৰটেকশ্যনৰ কথা আছে তাত প্ৰমোশ্যনৰ কথা আছে গতিকে এই গোটেই বিষয়বস্তুবিলাক আজি একৰ্ডত আহি গৈছে আৰু মই ভাবোঁ সাম্প্ৰতিক সময়ত এইটো এটা উন্নত আৰু খুব দূৰদৃষ্টি সম্পন্ন এটা একৰ্ড বুলিকে আমি আৰু চুক্তিখনৰ আন এটা বৈশিষ্ট্য যে বড়ো আন্দোলনৰ যিসকল পক্ষ যদিও তেওঁলোক দ্বিধা বিভক্ত হৈ আছিলে আপচু বেলেগ ফালে আছিলে হাগ্ৰামা বেলেগ এটা শিবিৰত আছিলে NDB বেলেগ এটা শিবিৰত আটাইখিনি একত্ৰিত হ'ল কিন্তু ফাৰ্ডাৰ মুভমেণ্টৰ স্কোপ নাই ঠিক আছে মই ABMCৰ মই আহিম আকৌ এই বিষয়লৈ নিখনে আশাৰ খবৰ আহিছে কিন্তু তাৰ লগতে ABMCৰ সাধাৰণ সম্পাদক নজৰুল ইছলাম আছে নজৰুল ইছলামৰ প্ৰাথমিক প্ৰতিক্ৰিয়া কি ভাই প্ৰথম কথা যে দীৰ্ঘদিনীয়া বড়ো জাতিৰ সমস্যা বা বড়ো উগ্ৰপন্থীৰ সমস্যা সমাধান কৰাৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া আদৰণীয় যদিও আমি ABMC BTC অঞ্চলত বসবাস কৰা দ্বিতীয় সংখ্যাগৰিষ্ঠ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে এটা কথা ক'বলৈ বাধ্য হৈছোঁ যে আমি বাৰম্বাৰ এটা কথাই দাবী কৰি আহিছিলোঁ চৰকাৰ তথা কৰ্তৃপক্ষৰ ওচৰত যে 2003 চনত স্বাক্ষৰিত হোৱা BTC চুক্তিখনেই আখুৱাপূৰ্ণ আছিল
সেই চুক্তিখন ৰিভিউ কৰাৰ কথা আমি বাৰম্বাৰ কৈ থকাৰ পিছতো এই চুক্তিখন ৰিভিউ কৰাৰ কোনো ব্যৱস্থা চৰকাৰ তথা কৰ্তৃপক্ষই গ্ৰহণ নকৰিলে বৰঞ্চ এটা সমস্যা সমাধান কৰিব গৈ BTC অঞ্চলত বসবাস কৰা 22 লাখ অইন জাতি জনগোষ্ঠীৰ লোকসকলৰ অধিকাৰ খৰ্ব কৰা বুলিহে আজি মই ক'বলৈ বাধ্য হৈছোঁ। এইকাৰণেই যেতিয়া আমি শুনিব পাইছিলোঁ যে BTC পৰিসৰ বৃদ্ধি কৰি এটা বিশেষ চুক্তি হ'বলৈ গৈ আছে, আমি তেতিয়া BTC অঞ্চলৰ জাতি জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিসকলে এবি মাথুৰক লগ কৰি আমি স্মাৰকপত্ৰ দি কৈছিলোঁ যে আমাৰ যিখিনি অধিকাৰ BTC অঞ্চলত থাকিব লাগিছিল সেই অধিকাৰসমূহ খৰ্ব কৰা হৈছে। এই অধিকাৰসমূহ লৈ আমাৰ যথেষ্ট কৰণীয় আছে বা ক'বলগীয়া আছে। আপোনালোকে এটা আলোচনাৰ মেজ আমাক সৃষ্টি কৰি দিয়ক, তাত গৈ আমাৰ অধিকাৰৰ বিষয়ে কথাখিনি আমি ক'ম, তাত আপোনালোকে চুক্তি কৰিব। কিন্তু সেইখিনি আওকাণ কৰি কেৱল মাত্ৰ এটা সমস্যা সমাধান কৰিব গৈ বা এটা জনগোষ্ঠীক সন্তুষ্ট কৰিব গৈ এই চুক্তিখন কৰিছে। ইয়াত মই ABMC হিচাপে মুঠেই আশ্বস্ত হ'ব পৰা নাই। কিন্তু তাত যথেষ্টখিনি উন্নয়নমূলক কাম কাজ দিয়া হৈছে, মানে বিভিন্ন ধৰণৰ আপোনাৰ ইউনিভাৰ্চিটি হৈছে, তাত উদ্যোগিক ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰাৰ কাৰণে আঁচনি লোৱা হৈছে। এইবিলাক কথাই জানো উপকৃত নকৰিব সাধাৰণভাৱে জনগোষ্ঠীয়ে শিক্ষা লাভ কৰা নাই। ঠিকেই কৈছে প্ৰণয় দা। মানে মই এইখিনি ক'ব খুজিম, BTC অঞ্চলত উন্নতিৰ কথা যদি ক'বলৈ যায় তেতিয়াহ'লে আপুনি এটা বস্তু লক্ষ্য কৰিব লাগিব যে কেগৰ ৰিপৰ্টত 288 কোটি টকা তাত কৰাপশ্যন হোৱা বুলি কিন্তু কেগৰ ৰিপৰ্টত প্ৰতিবেদন হৈছে। গতিকে এটা চুক্তি হৈছে, তাক আমি ৱেলকাম মানে কিবা কৰিছোঁ, কিন্তু এইটো বস্তু ঠিক চুক্তিটো কেৱল কৰিলে নহ'ব, ইউটিলাইজ কৰাৰ যি প্ৰক্ৰিয়া গোটেই জাতি জনগোষ্ঠীক আস্থাত লৈ যাতে এই কামখিনি কৰা হয়, পৰৱৰ্তী কামখিনি কৰা হয়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু যদি আস্থাত লোৱা নহয়, বিশ্বাসত লোৱা নহয়, পৰৱৰ্তী সময়ত কিন্তু BTC অঞ্চলত আমাৰ অধিকাৰৰ কাৰণে, আমাৰ প্ৰাপ্যৰ কাৰণে কিন্তু আন্দোলন বাঞ্ছনীয়। ঠিক আছে ইছলাম ডাঙৰীয়া, মই আপোনাৰ সৈতে পৰৱৰ্তী সময়ত আকৌ কথা হ'ম। কমল কুমাৰ বেদী, কি প্ৰাথমিক প্ৰতিক্ৰিয়া, কংগ্ৰেছে এই ক্ষেত্ৰত কি এই চুক্তিখন কিদৰে লৈছে? এই বিষয়ে আমাৰ কালি এখন সভা হৈছিলে, কিন্তু আমি যি ধৰণে ভাবিছিলোঁ তাতকৈ অকণমান চুক্তিখন বেলেগ হ'ল। এতিয়া চুক্তিখন অহাৰ পিছত আমি দেখা পাইছোঁ যে তাত কিছুমান আদৰণীয় কথা আছে, যেনে দীৰ্ঘদিন ধৰি এটা জাতিয়ে, এটা জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি সশস্ত্ৰ নিৰস্ত্ৰ আন্দোলন কৰিছে, আৰু এটা সংগ্ৰামী জাতিয়ে দীৰ্ঘদিন আন্দোলনৰ ফলত কিবা কিবি পাইছে, তাত আমাৰ ক'বলগীয়া একো নাই, এইটো আমি আদৰণি জনাম। কিন্তু তাৰ লগতে কিছুমান কথা আমাৰ সদায়, মোৰ ঘৰ একচুৱেলি যদিও মানে মোৰ ঘৰ একেবাৰে মোৰ ঘৰৰ পদূলিমুখৰ পৰা BTAD, গতিকে BTADৰ মই দিনে ৰাতি আমি BTAD আচলতে ডিফাৰেঞ্চ নাই, মই পদূলিমুখৰ সিপাৰৰ পৰা BTAD, মই ভালকৈ জানো BTCত কি চলি আছে কি চলি নাথাকে, ভালধৰণে মোৰ ব্যক্তিগত অভিজ্ঞতা আছে। তাৰ পৰা মই দেখা পাইছোঁ যে শান্তি চুক্তিখনক আমি আদৰণি জনাম, কিন্তু তাৰ লগত বহুত কথা আছে যিবিলাক কথা আজি BTAD হোৱাৰ পৰা মীমাংসাই নহ'ল। আজি অনাবড়ো কথাটো, অবড়ো বুলি কওঁ, অনাবড়ো বুলি কওঁ, বা অন্যান্য জাতি জনগোষ্ঠী যি বুলিয়ে নকওঁ কিয়, গৰিষ্ঠ সংখ্যক অনাবড়ো লোকক বুজাবৰ কাৰণেহে মই অনাবড়ো শব্দটো কৈছোঁ, গৰিষ্ঠ সংখ্যক অনাবড়ো লোকক আজিলৈকে কিন্তু আস্থাত লোৱা নহ'ল। এই কথাটো প্ৰেক্টিকেলি, এনে থিয়ৰিটিকেলি শুনিবলৈ ভাল বা এনে আমি অফিচিয়েলি ক'বলৈ ভাল, কিন্তু প্ৰেক্টিকেলি যিসকলে BTCত আজি দীৰ্ঘদিন ধৰি অনাবড়ো লোক বসবাস কৰি আছে, তেওঁলোকৰ কিন্তু অধিকাৰ প্ৰত্যেক দিনে খৰ্ব কৰা হৈছে। এইটো কিন্তু সঁচা, এইটো মানে আমি ৰাজনৈতিকভাৱে বেলেগকৈ ক'ব পাৰোঁ, কিন্তু এইটো মই নিজে BTCৰ সীমামূৰীয়া মানুহ হিচাপে মই এইটো জানো যে এনেই মই জানিব বিচাৰোঁ, কংগ্ৰেছে চুক্তিখন আদৰণি জনাইছে নাই? কংগ্ৰেছে চুক্তিখনক ডেফিনেটলি শান্তি চুক্তিক আমি আদৰণি জনাইছোঁ, আৰু মই ক'লোঁ এটা নিপীড়িত দীৰ্ঘদিনীয়া এটা সংগ্ৰামী জাতি বড়ো জাতি আমি সন্মান কৰোঁ, আৰু বড়ো জাতিয়ে দীৰ্ঘদিন ধৰি সংগ্ৰামৰ ফলত কিবা কিবি পাইছে, তাত আমাৰ আপত্তি কৰিব লগা নাই, এইটোত আমি আদৰণি জনাইছোঁ। কিন্তু তাত কেৱল বড়ো জনজাতিয়ে নহয়, কিন্তু তাত আপোনাৰ শৰণীয়া কছাৰী জনগোষ্ঠী আছে, যিজন MP আছে তেওঁলোকে তাৰ বিৰোধিতা কৰিছে। তাৰ কিন্তু খবৰ কিন্তু জেনুইন কাৰণ কিছুমান আছে। আমাৰ গাঁওবিলাকত আমাৰ ঘৰত ৰাভা মানুহ আছে, আমাৰ মদাহী জনগোষ্ঠী আছে, বহুতেই জনগোষ্ঠীৰ কথা নাজানে, মদাহী মানে বুজি নাপায়, মদাহী জনগোষ্ঠীৰ মানুহ আমাৰ ফালে বহুত আছে। এই গোটেই জনজাতিবিলাকে আকৌ জনজাতি হোৱাৰ পিছতো তেওঁলোকে আজি BTCখন আজিলৈকে সহজভাৱে ল'ব পৰা নাই। তাৰ যিবিলাক প্ৰেক্ষাপট, তাৰ যিবিলাক কাৰণ, মই ভাবোঁ যে যদি এখন গণতান্ত্ৰিকভাৱে হাগ্ৰামা মহিলাৰী বা BJP চৰকাৰ মানে কৰ্তৃপক্ষই যদি গণতান্ত্ৰিকভাৱে গোটেই কথাটো ডিল কৰিলেহেঁতেন, অনাবড়ো লোকক গোটেই কথাবিলাকত আস্থাত লৈ, বা BTC চুক্তি যি ধৰণে আছিলে, চুক্তিখন আছে মোৰ লগত, যি ধৰণে চুক্তিত কথা আছিল সেইমতে যদি আগবাঢ়ি গ'লেহেঁতেন, তথাপিও কথাটো বেলেগ আছিল। কাৰণ মই এটা পইণ্টে কওঁ, ইয়াত এটা কথা কৈছিলে কি যে 50%তকৈ
বেছি জনজাতি থকা গাঁওবিলাক অন্তৰ্ভুক্ত হ'ব বেছিভাগ আপুনি চাব ব্ৰজেন মহন্তই জানে যে 50% কম জনজাতি আছে এইটোতো আছে 2 নম্বৰ কথাটো হ'ল যিখিনি জনজাতি আছে তেওঁলোকৰ মাজত আকৌ শৰণীয়া কছাৰী ৰাভা মদাহী আদি জনজাতি আছে যিসকলে আকৌ বিটিচিখন মানি লোৱা নাই অথচ ইমান দিনে সেই জনজাতি বাকীখিনি কথা আমি কোচ কলিতা এইবিলাকৰ কথাটো আৰু পিছলৈ আহিলে জনজাতিখিনিকো কিন্তু আজিলৈকে আস্থাত লৈ আগবাঢ়িব পৰা নাই গতিকে এইকাৰণে এই কথাটো যেতিয়ালৈকে মীমাংসা নহ'ব যিমান পেকেজ নিদিয়ক যিমান ইউনিভাৰ্চিটি যিমান ডেভেলপমেণ্টেল কাম নকৰক কিয় গৰিষ্ঠ সংখ্যক মানুহখিনিক আজিলৈকে যেহেতু আস্থাত লোৱা নহ'ল আৰু নতুন আজি কিয় আজি অনাবৰলৈ কিয় সংকাত ভোগাৰ কিছুমান জেনুইন কাৰণ আছে সেই কথাবিলাক কিন্তু আজিলৈকে মীমাংসা নহ'ল নাই এটা কথা কিন্তু কৈ থোৱা আছে বিটিআৰখনত এইটো কি কৰাৰ পাছত নাজানো যে টেৰিটৰি যিটো কথা আছে এই কথাটো এখন কমিশ্যন কৰি আয়োগে হয়তো তাত সংলগ্ন কৰিব হয়তো কৰ্তন কৰিব এনেকুৱা কথা এটা ৰাখা হৈছে কোনে কেনেকৈ কয় নাজানো কথাটো আপত্তি জনোৱাই নহয় আপত্তি জনোৱাই নহয় কমিশ্যন ডেফিনেটলি এইটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ এখন কমিশ্যন হ'লে সকলোৱে কিন্তু ইয়াৰ আগতে অনাবৰো গাঁও যিবিলাক চুক্তিমতে হোৱা নাই চুক্তিৰ বাহিৰত যিবিলাক গাঁও কৰ্তন মানে সংযোজন হৈছিল এইবিলাক কৰ্তন কৰিব লাগে বুলি কিন্তু কোৰ্টে অৰ্ডাৰ দি থৈ দিছে কাৰণ তাৰ জেনুইন বেছ এটা আছে জেনুইন কাৰণ এটা আছে কিন্তু এই কথাবিলাক হাগ্ৰামা মহিলাৰীয়ে হওক বা বড়ো সংগঠনখিনি সমূহে হওক তেওঁলোকে আমি তেওঁলোকক সন্মান জনাই কথাখিনি কৈ আছো কিন্তু তেওঁলোকে গোটেই অনাবৰো ৰাইজক আস্থাত লৈ আগবঢ়াহেঁতেন আজি এই ধৰণৰ বিক্ষোভ এই ধৰণৰ খবৰ এটা পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন জাষ্ট এটা কথা কওঁ বেছি কথা নকওঁ এই যে তেওঁ কৈছে যে শৰণীয়া ৰাভা শৰণীয়া বুলি কোনো ছেপাৰেট জাতি নাই তেওঁলোকে বড়োই হয় কিবা কাৰণত ধৰ্মৰ কাৰণে কিবা শৰণীয়া বুলি কয় বেলেগ কথা আৰু ৰাভাসকলক মানে ৰাভাসকলক আৰু বড়ো ইয়াত অকল বড়োলেণ্ড দিলেও অকল জনজাতিৰ কাৰণে অকল বড়োৰ কাৰণে নহয় হয়তো বড়োখিনি মেজৰ কাৰণে দেখিবলৈ যেন লাগে কিন্তু চব জনজাতিৰ কাৰণে আছে যদি কাৰোবাৰ ডিপ্ৰাইভ হয় আৰু ফল আছে কমিশ্যনক জনাব মই এতিয়া ডক্টৰ নমনীল বৰুৱাৰ ওচৰলৈ আহিছোঁ আপুনি গোটেই বিষয়টো আপোনাৰ নিঃসন্দেহে বড়োসকলৰ দীৰ্ঘদিনীয়া এটা তেওঁলোকৰ ৰাজনৈতিক আকাংক্ষা আছিলে তেওঁলোকৰ কিছুমান দাবী আছিলে নিজৰ স্বায়ত্ব শাসনৰ ক্ষেত্ৰত এই দাবীখিনি পূৰণ কৰিলে আৰু এই ইতিমধ্যে আমি দেখিছোঁ যে কোকৰাঝাৰ প্ৰমুখ্যে BTD এলেকাত আনন্দ লহৰ হৈছে কিন্তু তাৰ লগে লগে আন একাংশ লোকক কিন্তু তেওঁলোকে অলপ শংকিত কৰিছে অলপ অসন্তুষ্ট কৰা যেন অনুভৱ হৈছে আৰু বিশেষকৈ যিখন অনাবৰ আছে তেওঁলোকে ভাবিছে তেওঁলোকৰ অধিকাৰ হয়তো ইয়াত আকৌ অধিক খৰ্ব হ'ব পূৰ্বৰ পৰা এইটো অভিযোগ আছে কিন্তু এইটো অভিযোগ যোৱা নাই কাৰণ তেওঁলোকে এইটো দাবী কৰিছে আমাৰ 21% বাকীখিনি অনাবৰৰ সংখ্যা 79% কোনোবাই কয় 70% পৃথক পৃথক কথা হৈ আছে তেওঁলোকৰ মনত এইটো খুব হৈ আছে যে তেওঁলোকক হয়তো ৰাজনৈতিক অধিকাৰ বিধানিক ক্ষমতাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হ'ব আপুনি গোটেই চুক্তিখন কিদৰে বিশ্লেষণ কৰিছে পোনপ্ৰথমতে অসমীয়া মহাজাতিৰ অন্যতম অংগ আমাৰ বড়ো ককাই আৰু বাই মই ভাই ভনী বুলি নকওঁ কাৰণ তেওঁ মোৰ পূৰ্বজতকৈ আগতে এইখিনি ভূখণ্ডলৈ আহিছে সেইকাৰণে ককাই আৰু বাই বুলি কওঁ তেওঁলোকে যদি সুখী হৈছে তেনেহ'লে মোৰ আন্তৰিক অভিনন্দন বড়ো চুক্তিখন যিখন হ'ল যিখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং বুলি তেওঁলোকে লিখিছে তাত যিবিলাক কথা আছে যিখিনি পঢ়িছোঁ তাত নতুনত্ব কিমান আছে অলপ চিন্তনীয় দ্বিতীয় কথা চুক্তিখন কৰিলেই কাম যে হৈ যাব তাৰ কোনো অৰ্থ নাই চুক্তি কৰাৰ কাৰণে চৰকাৰৰ যিটো নিষ্ঠা সেইটোৰ প্ৰয়োজন আছে তাৰ উদাহৰণস্বৰূপে তাত এটা উল্লেখ আছে যে 2003 চনৰ যিখন বড়ো চুক্তি তাত কাৰ্বি আংলঙৰ বড়োসকলৰ কথাটো তাতো আছিল তাত তেওঁলোকে চৰকাৰে একো নকৰিলে সেইটোকে আকৌ এখন চুক্তিত সোমোৱা হৈছে ঠিক যেনেকৈ অসম চুক্তিৰ বহু কাম একো নহ'ল অকল চুক্তি কৰি ফূৰ্তি কৰিলেই নহ'ব চুক্তিৰ ৰূপায়ণ হ'বনে নহ'ব সেই কথাটো কিন্তু খুব গুৰুত্বপূৰ্ণ কথা আৰু যিটো শংকা ABMCU বা অবড়ো সুৰক্ষা সমিতিয়ে দিছে সেইটো আমি উপেক্ষা কৰিলে নহ'ব কাৰণ তাত থকা অন্য খিলঞ্জীয়া বুলিয়ে নহয় অন্য অসমীয়া ভাষীসকল তেওঁলোককো কিন্তু সুৰক্ষা দিব লাগিব তেওঁলোকতো আৰু বহিৰাগত নহয় তেওঁলোকতো তাত উঠি অহা মানুহ নহয় কোচ ৰাজবংশী আছে বিভিন্ন ধৰণৰ তাত আছে জাতি উপজাতি আছে সকলোৰে স্বাৰ্থ যদি সুৰক্ষা কৰিব নোৱাৰে অকল বড়ো জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষা কৰে তেনেহ'লে মই ভাবোঁ চুক্তিখনত সেইটো এটা ব্যৰ্থতা হ'ব
সেইকাৰণে কথাবিলাক ভালকৈ ভাবিব লাগিব আৰু যিবিলাক তাত সংলগ্ন কথা আছে এনেক্সাৰত যিবিলাক কথা আছে যে এইবিলাক পাব অসমলৈ আহিব কিছু ভাল ভাল বস্তু তাত সকলো অসমীয়া সকলো ভাৰতীয়ৰ তাত লাভ হ'ব সেইকাৰণে তাততো আৰু বেয়া পাবলগীয়া কথাই নাই কিন্তু তাত আৰু এটা কথা মোৰ অলপ আপত্তি আছে যে এই চুক্তিখনৰ দ্বাৰা অসম চৰকাৰৰ বিত্তীয় হেঁচাটো বঢ়োৱাটো উচিত নাছিল 700 কোটি টকা এটা হিচাপ 250 কোটি টকাকে প্ৰতি বছৰে দিব লাগিব বিভিন্ন তাত যিবিলাক নতুন প্ৰতিষ্ঠান হ'ব তাত বহুত অসম চৰকাৰৰ তাত বিনিয়োগ আহি পৰিব অসম চৰকাৰৰ অৱস্থা ইমান টনকিয়াল নহয় যে সেইকাৰণে এই চুক্তিখনত সেইটো এটা ব্যৰ্থতা বুলি ভাবো যদি চুক্তিখন কৰিছে মই ভাবো সমগ্ৰ খৰচটো ভাৰত চৰকাৰে বহন কৰিব লাগিছিল আমি সাংসদ নৱশৰণীয়াৰ তেখেতৰ কথা পাতিছিল নৱশৰণীয়াৰ তেখেতে বক্তব্য দিছিল আচলতে মই নৱশৰণীয়া যদি আছে মই নৱশৰণীয়া জানিব বিচাৰিছোঁ তেখেতৰ এই চুক্তিৰ ক্ষেত্ৰত তেখেতৰ প্ৰাথমিক প্ৰতিক্ৰিয়া নৱশৰণীয়া সাংসদ নৱশৰণীয়াৰ প্ৰাথমিক প্ৰতিক্ৰিয়া প্ৰথম কথা আমি আজি সশস্ত্ৰ সংগঠন কেইটাৰ লগত যি ধৰণে চুক্তি কৰা হ'ল এটা ফালৰ পৰা আমি ভাবিছোঁ যে হয়তো ইয়াত সশস্ত্ৰ সংগ্ৰামৰ বা বড়ো এছিয়াটোৰ আজি হয়তো ইয়াতে এটি পৰিল সেই হিচাপত আমি ইয়াক ৱেলকাম জনাইছোঁ কিন্তু যি ধৰণে কৰা হ'ল বিশেষকৈ তাত আমি নিজে জনপ্ৰতিনিধি হিচাপে আছোঁ আমাক এবাৰো এই ক্ষেত্ৰত একো কথা কোৱা নহ'ল দ্বিতীয়তে তাত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক লোক আছিলে তেওঁলোকক এবাৰো কোৱা নহ'ল কাৰণ এইকাৰণে কৈছোঁ যে বিগত সময়খিনিত BTC হোৱাৰ পিছত সকলোৱে বিচাৰিছিল যে BTC চুক্তি ৰিভিউ হওক আৰু তাত যি ধৰণে BTC চুক্তিৰ সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকৰ ৰাজনৈতিক অধিকাৰৰ পৰা সকলো ধৰণৰ অধিকাৰ খৰ্ব কৰা হৈছিল সেইবিলাকৰ মানে এটা ৰিভিউ হওক বা ৰিএডজাষ্ট হওক তাৰ সলনি তেওঁলোকে যি ধৰণে কৰিলে সেই ক্ষেত্ৰত আমি ইয়াত পজিটিভ এংগল কিছু থাকিলেও আমি কিন্তু ইয়াত ভাবোঁ যে চৰকাৰে আচলতে এইবাৰ চান্স পাইছিলে মই এইটো কথা খোলাকৈ কৈছিলোঁ যে তেওঁলোকে কিন্তু এইবাৰ সেই ভুলৰ শুধৰণি কৰাৰ সুবিধা পাইছিল কিন্তু তেওঁলোকে এইটো ল'ব নোৱাৰিলে একমাত্ৰ হয়তো ইয়াত কিছুমান ৰাজনৈতিক এংগল আছে কথা আছে তাৰ কাৰণে হয়তো তেওঁলোকে এইখিনি কাম নকৰিলে হয় শৰণীয়া মই আপোনাৰ ওচৰত আকৌ যাম মই আমাৰ মাজত লক্ষ্য কোঁৱৰ আছে তেখেত প্ৰদেশ বিজেপিৰ মুখপাত্ৰ মই কোঁৱৰ ডাঙৰীয়া মই আপোনাৰ পৰা জানিব বিচাৰিম সামগ্ৰিকভাৱে যিখন চুক্তি হ'ল চুক্তিখনে ইতিমধ্যে এফালে আনন্দৰ লহৰ সৃষ্টি কৰিছে এফালে শংকাৰ সৃষ্টি কৰিছে কি ক'ব বিচাৰিব বিষয়টো লৈ বৰদলৈ ডাঙৰীয়া এটা কথাটো ঠিক যে শান্তি চুক্তিখন আমি একে আখাৰে আদৰণি জনাইছোঁ ইয়াত থকা সকলো পেনেলিষ্টেই আদৰণি জনাইছে আৰু শংকা ক'ত হৈছে যোৱাকালিলৈকে শংকা আছিল কিছুমান অপপ্ৰচাৰৰ জৰিয়তে এইটো কথা আমি সকলোৱে আজি গম পাইছোঁ মই খালি প্ৰথমতে এটা কথাতেই কেৱল মই প্ৰতিবাদ জনাম এই মঞ্চত থাকি আজি শান্তিৰ দিনতো ব্ৰজেন মহন্তৰ দৰে এগৰাকী বৰখীয়ান এগৰাকী সমাজকৰ্মী তেখেতে কলা দিন বুলি অভিহিত কৰিছে আৰু তেখেতলোকে কিছুমান শব্দৰ সৃষ্টি কৰিলে য'ত সমস্যাবোৰ আৰু অধিক তেওঁলোকে কঠিন কৰি পেলালে জটিল কৰি পেলালে বড়োৰ বিৰুদ্ধে অনাবড়ো এনেকুৱা ধৰণৰ কিছু কথাই সেই জাতিটোকো আঘাত কৰিলে য'ত সংঘাতৰ কিছু সামাজিক সংঘাতৰ কিছু ৰাস্তা তেওঁলোকে মুকলি কৰি দিলে আৰু তেওঁলোকে তাত কিছুমান যদি ছেডিষ্টিক প্লেজাৰ বুলি কয় তেওঁলোকে বাহিৰৰ পৰা বহি সেইটো ল'বলৈ আৰম্ভ কৰিলে মই নিজে এগৰাকী আহোম সন্তান হিচাপে মই যেতিয়া টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰিছিলোঁ আদিত্য খাকলাৰী ডাঙৰীয়া বিশ্বজিৎ ৰয় ডাঙৰীয়াই তেখেতলোকে জানিব যে মিচিং অট'নমাছ কাউন্সিল গঠন হোৱাৰ সময়তো মিচিং অনামিচিং শব্দ তেওঁলোকে সৃষ্টি কৰিবলৈ গৈছিল কিন্তু আমি টাই আহোম ছাত্ৰ সন্থাই অতি ক্ষিপ্ৰতাৰে সেইটো আমি নিবাৰণ কৰিলোঁ যাৰ কাৰণে উজনি অসমত এনেকুৱা ধৰণৰ স্পষ্ট বিভাজন হ'ব জনগোষ্ঠীয় বিভাজন হ'বলৈ নাপালে আজি সকলোতকৈ সুখৰ কথা ৰাজনৈতিক প্ৰৰোচনাত পৰি থকা বহুধা বিভক্ত বড়ো ৰাজনৈতিক শক্তি বিদ্ৰোহী শক্তি একেখন মঞ্চলৈ আহি এপছু হাগ্ৰামা মহিলাৰী বিশ্বজিৎ দৈমাৰী NDFB আটাইকেইটা গোট একেলগে একেখন মঞ্চত বহিলে আজি সকলো পেনেলিষ্ট ইয়াত ভাবিছে যে তাত অস্ত্ৰৰ জনজননী নাইকিয়া হ'ব এটা চিৰ শান্তিৰ দিশেৰে চিৰকালৰ বাবে তাত যাতে সকলো ৰাইজে শান্তিৰে বসবাস কৰিব সেই দিশলৈ আমি আগবাঢ়িছোঁ আৰু সকলোতকৈ ডাঙৰ কথা বড়ো চুক্তিৰ ৰিভিউৰ যিটো কথা BTC 2003 যিখন চুক্তিৰ কথা কৈছে যেতিয়া আদৱানী ডাঙৰীয়াই কোকৰাঝাৰলৈ আহিছিলে সেইখিনি একেখিনি শংকা হেলিপেডত গৈ সেই সময়ৰ আক্ৰাছৰ সভাপতি বিশ্বজিৎ ৰায় ডাঙৰীয়াই ব্যক্ত কৰিছিল আদৱানী ডাঙৰীয়াৰ আগত আৰু এতিয়াও আমি দেখিছোঁ যিখিনি কথা কৈছিলে যে বিশেষকৈ মেধি ডাঙৰীয়াই যিকেইটা কথা কৈছে যে ইয়াত আজি চুক্তিখনত স্পষ্টভাৱে কথা উল্লেখ আছে য'ত নন কণ্টিগুৱাছ যিখিনি ভিলেজেছ য'ত অধিকাংশ জনজাতি নাই বড়ো কথা কোৱা হোৱা নাই ইয়াত চিডুল ট্ৰাইবৰ কথা কোৱা হৈছে সেই গাঁওখিনিৰ পৰা এক্সক্লুড কৰা হ'ব আৰু যদি কণ্টিগুৱাছ ট্ৰাইবেল ভিলেজেছ আছে আৰু তেতিয়াহ'লে তেনেকুৱা ধৰণৰ ইনক্লুজনৰ কথা আহিছে গতিকে নিশ্চিত ৰূপত এই দুটা
আপোনাৰ মেমৰেণ্ডাম অফ ছেটেলমেণ্ট তাত 3, 1 and 2 যিকেইটা ছাব ক্লজ তাত স্পষ্টভাৱে ৰিফ্লেক্ট হৈছে গতিকে আমি এইটো সময়ত সকলোৱে শান্তিৰ বাবে কাম কৰিব লাগে ঠিক আছে কোনে মোৰ এই কথা থাকি গ'ল যে আপুনি যিটো কথা কৈছে যে যেতিয়া বড়োসকলৰ ৰাজনৈতিক সামাজিক বা তেওঁলোকৰ বিত্তীয় তেওঁলোকৰ ক্ষমতা প্ৰদান কৰল সেই সময়ত অন্য জনগোষ্ঠীসকলৰ পূৰ্বতে থকা ব্ৰিটিছৰ বিৰুদ্ধেও অভিযোগ আছিলে যে আমাক বঞ্চিত কৰা হৈছে ভূমি নীতি এইখিনি স্বাধীনোত্তৰৰ পাছত আপোনাৰ 70 দশকৰ প্ৰথমৰ পৰা 1972 চনৰ পৰা বড়োসকলৰ আন্দোলন আৰম্ভ হৈছিল 1986 পৰা তেওঁলোকে সহস্ত্ৰ পন্থা লৈছিল আমি সকলোৱে জানো 93 প্ৰথমখন BAC চুক্তি হৈছে 2003 BTC হৈছে এতিয়া BTR চুক্তি হৈছে এই ক্ষেত্ৰত কোনো এখন চৰকাৰে কিন্তু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এতিয়া কংগ্ৰেছ চৰকাৰে হওক বিজেপি চৰকাৰে হওক কেতিয়াও তাত থকা লোকসকলৰ ক্ষমতাৰ যি সাংবিধানিক মৌলিক অধিকাৰ কেতিয়াও খৰ্ব হোৱা নাই সেইটো ৰাজনৈতিক যিটো অধিকাৰৰ কথাটোত মই প্ৰতিবাদ কৰিমেই BTCত কৰিমগৈ মানে BACৰ পিছত যেতিয়া BTC হৈছিল 2003 চনত যেতিয়া BTC হৈছিল তেতিয়া 40টা সমষ্টিৰ ভিতৰত 30টাই কিন্তু জনজাতিকৰণৰ কাৰণে সংৰক্ষিত হ'ল 30টা BTC চুক্তি যেতিয়া 2003 চনৰ 10 ফেব্ৰুৱাৰীত হ'লে তেতিয়া সকলোৱে জানে যে আমি ভৱিষ্যতে আৰু বড়ো ৰাজ্যৰ দাবী উত্থাপন নকৰোঁ BTC আমাৰ হেক আৰু BTCৰ জৰিয়তে BTC অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ সকলো সামাজিক অধিকাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত থাকিব কিন্তু 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পিছত যেতিয়া BTCখন হ'ল আৰু যেতিয়া সেই চুক্তি স্বাক্ষৰ কৰাৰ পিছত তদানীন্তন উপ প্ৰধানমন্ত্ৰী এল কে আদৱানী কোকৰাঝাৰ লাগিছিল মই নিজে সাক্ষাৎ কৰিছিলোঁ আৰু মই কৈছিলোঁ যে যিখন চুক্তি কৰিবলৈ গৈ আছে বা যিখন চুক্তি হ'ল তাত কোচাছমুখীসকলক ইকুৱেল মৰ্যাদা দিয়াৰ কথাটো কৈছিল যে কোচাছমুখীসকলক জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈছিল আৰু 2000 চনত সেই অধিৱেশনৰ জৰিয়তে তেওঁলোকে আমাক মানে নটিফিকেশ্যনো কৰিছিল গতিকে আপোনালোকে BTC চুক্তি কৰিবলৈ গৈ একে সময়তে কোচাছমুখীসকলক কিয় জনজাতিকৰণ নকলে আমি কৈছিলোঁ তেতিয়া আমি দেখিলোঁ যে আফটাৰ একৰ্ড তেতিয়া দেখিলোঁ যে 2003 চনৰ BTC চুক্তিৰ পিছত 40টা পৰিষদীয় সমষ্টিৰ ভিতৰত 30টা জনজাতিৰ কাৰণে সংৰক্ষিত থাকিল 5টা অপেন ফৰ অল মানে সকলো জাতিয়ে প্ৰতিনিধিত্ব কৰিব আৰু 5টা অনাপৰসকলৰ কাৰণে নন ট্ৰাইবেলসকলৰ কাৰণে 5টা এতিয়া আপুনি কওকচোন 40টা পৰিষদীয় সমষ্টিৰ ভিতৰত 5টা সমষ্টি য'ত আজি ব্ৰজেন্দ্ৰহঁতে কৈছে যে 30 লক্ষ কমিউনিটিৰ ভিতৰত 8 লক্ষ বা 12 লক্ষ ট্ৰাইবেল জনগোষ্ঠী আছে বাকী সকল নন ট্ৰাইবেল লোক সেই নন ট্ৰাইবেল য'ত মেজৰ সংখ্যক আছে তেওঁলোকৰ কাৰণে 5টা সমষ্টিত জয়যুক্ত হৈ BTCৰ পৰিষদত গৈ তেওঁলোকৰ দাবী দুবা তেওঁলোকৰ সমস্যাবিলাক উত্থাপন কৰিব পাৰিব নেকি সেইটো কেনেকৈ জাষ্টিছ হ'ল গতিকে সেইটো আমাৰ আপুনি সেইকাৰণে কৈছোঁ মই শেষত কৈছোঁ যে আমি সেইকাৰণে কৈছোঁ যে এই 2020 চনৰ আজিৰ যিটো মানে BTC চুক্তিৰ যিটো ৰিভিউ কৰি যিটো NDP লগত হ'লে আমি কৈছিলোঁ যে যিবিলাক গাঁও BTCৰ পৰা কৰ্তন কৰিব বিচাৰিছে বা আমিও দাবী উত্থাপন কৰিছোঁ সময় যিবিলাক বৰ্ডাৰ এৰিয়া য'ত 40% 50% এভভ বিলো আছে সেইবিলাক গতিকে মই ভাবোঁ যে এই যিটো এটা কমিশ্যনো গঠন কৰি দিছে মই ভাবোঁ যে যিবিলাক বৰ্ডাৰ এৰিয়া নন ট্ৰাইবেল গাঁও আছে জনজাতিৰ লোক আছে যিবিলাকত জনজাতিৰ সংখ্যা একেবাৰে নাই গঠন কৰি আৰু নতুনকৈ যদি কোনো জনজাতি অধ্যুষিত গাঁও যদি অন্তৰ্ভুক্ত কৰে তাত আমাৰ কিন্তু আপত্তি কৰোঁ কিন্তু আমি একেলগে কৈছোঁ যে BTC মই শেষত ক'ব কৈছোঁ যে কোচাছমুখীসকলক যেতিয়ালৈকে জনজাতিকৰণ নহয় আদিবাসীসকলক নকৰোঁ তেতিয়ালৈকে কিন্তু BTCৰ মই ভাবোঁ ৰাজনৈতিক ক্ষেত্ৰখনত সমঅধিকাৰৰ যিটো ব্যৱস্থা সেইটো কাৰ্যকৰী হ'ব বুলি মই নাভাবোঁ মোক কোঁৱৰ ডাঙৰীয়াই যি প্ৰশ্নকেইটা ক'লে যে আচলতে তাতে অশান্তিৰ কোনো কাৰণ নাছিল ব্ৰজেন মহন্তৰ নিচিনা কিছু মানুহে এই বিষয়টোত অশান্তিৰ সৃষ্টি কৰিছে কিন্তু তেখেতে BTCৰ যিটো বাস্তৱতা সেইটো তেখেতে কিয় স্বীকাৰ নকৰে তাতে ইতিমধ্যে আমাৰ ৰয়ে কৈছে স্পষ্টভাৱে যে ৰাজনৈতিক কেনেকৈ ধৰণৰ অসমতা হৈছে য'ত নট মোৰ দেন 20% বড়ো মানুহ বসবাস কৰে আৰু তাৰ বিপৰীতে 80% নন বড়ো মানুহ তাতে বসবাস কৰে আৰু সেই এলেকাটোৰ কাৰণে যিটো কাউন্সিল বনোৱা হ'ল তাত মাত্ৰ 5টা চিট ৰখা হ'ল নন বড়োৰ কাৰণে এইটো কি এইটো গণতান্ত্ৰিকতা এইটো কি সমান অধিকাৰ তাতে ৰাজনৈতিকভাৱে দিয়া হৈছে মই স্পষ্টভাৱে এটা কথা কৈ আছোঁ মেজৰিটিৰ কাৰণে শিডিউল ট্ৰাইব যিসকল আছে কমিউনিটিবিলাকক ক'বলৈ দিয়ক 80% কিয় ভয় খাইছে ডেফিনেটলি ভয় খাবলগীয়া বিষয় তাত আছে কাৰণ আপোনাৰ 80%ৰ ৰিপ্ৰেজেণ্টেশ্যন ৰাজনৈতিকভাৱে কৰিব পৰা ধৰণৰ ব্যৱস্থা তাত ৰাখা নাই কংগ্ৰেছ চৰকাৰে ৰাখা নাছিল বিজেপি চৰকাৰে ৰাখা নাছিল মাত্ৰ 20% গোটেই ভাৰতবৰ্ষৰ পৃথিৱীত য'তেই মানৱ অধিকাৰ লংঘন হয় য'তেই গণতান্ত্ৰিক অধিকাৰ হৰণ হয় তাতেই মাত মাতিব পৰা এজন দেশপ্ৰেমিক নাগৰিকৰ থাকে এইটো লখিমপুৰ বঙালমৰা নহয় বা লখিমপুৰ
বিহপুৰীয়াৰ প্ৰশ্ন এইটো নহয় কাৰণ কোকৰাঝাৰ এইখন অসমৰ ভিতৰত এইটো বিচ্ছিন্নতাবাদী কথা বতৰাত আৰম্ভই হৈ গৈছে যে বিহপুৰীয়াৰ মানুহে আহি ইয়াতে কথা ক'ব নোৱাৰে মোক কথাকেইটা স্পষ্ট কৰিবলৈ দিয়ক যিহেতুকে মই খন্তেক সময়ৰ বাণিজ্যিক বিৰতি লৈ লৈছোঁ পুনৰ উভতি আহিম আমি কথা পাতিম আমাৰ সৈতে আছে বিতুপন বৰা তেওঁ আছে গুৰেশ্বৰৰ পৰা গুৰেশ্বৰ ৰাইজে এই বিষয়লৈ কি ক'ব সেয়া জানিব চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ ব্ৰাক নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আমি ইতিমধ্যে কথা পাতি আছোঁ আজি সম্পাদিত হোৱা যিখন তৃতীয়খন বড়ো শান্তি চুক্তি তাৰ লগতে এই চুক্তি সৃষ্টি কৰা আশা নিৰাশাৰ বিষয়ে মই পোনে পোনে যাব বিচাৰিছোঁ গুৰেশ্বৰত উপস্থিত আছে আমাৰ সাংবাদিক বিতুপন বৰা বিতুপনৰ পৰা মই জানিব বিচাৰিম বিতুপনৰ লগত ইতিমধ্যে বড়ো অবড়ো বিভিন্ন জনগোষ্ঠীৰ লোক আছে তেওঁলোকে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিতুপন মই তোমাৰ পৰা জানিব বিচাৰিছোঁ হয় প্ৰণৱ বৰদলৈ চাওক প্ৰথমে এটা কথা মই উল্লেখ কৰিব বিচাৰিম বহু জল্পনা কল্পনাৰ পিছত যিহেতু আজি তৃতীয় বাৰকৈ যিহেতু বড়ো চুক্তি আজি হৈ গ'ল আৰু BTCৰ সলনি BTRলৈ ৰূপান্তৰিত হ'ল BTAD আৰু এই সমগ্ৰ যিটো বিষয় সেই বিষয়টোক লৈ যদি এফালে যদি চাবলৈ যাওঁ শান্তি দেখিবলৈ পোৱা গৈছে আনফালে কিন্তু এতিয়া ভয় আৰু শংকা দেখিবলৈ পোৱা গৈছে এই বিষয়টো আচলতে কিয় উদ্ভাৱন হৈছে ক'ত হৈছে আৰু কি কাৰণে হৈছে এটা ডাঙৰ প্ৰশ্নৰ চিৰাহি পৰিছে আৰু যিহেতু আমাৰ মাজত প্ৰায় 7টাকৈ দল সংগঠনৰ যিহেতু প্ৰতিনিধি উপস্থিত আছে মই বিভিন্ন দল সংগঠন আছে তেওঁলোকৰ ওচৰলৈ মই যাম তাৰ পূৰ্বে মই প্ৰথমে ইয়াৰ যি স্থানীয় যি বাসিন্দাৰ ওচৰলৈ মই যাব বিচাৰিছোঁ মই আপোনাৰ ওচৰলৈ বিচাৰিছোঁ এগৰাকী স্থানীয় বাসিন্দা হিচাপে আজিৰ যিটো এটা জ্বলন্ত বিষয় যিটো বিষয়ক লৈ আজি বৰ্তমান সময়ত বহু চৰ্চিত হৈ পৰিছে BTRক লৈ বা এই আজিৰ বিষয়টোক লৈ কি ক'ব বিচাৰিব এগৰাকী ইয়াৰ স্থানীয় বাসিন্দা হিচাপে মই সাধাৰণ গাঁৱৰ মানুহ হিচাপে এইটো কথা ক'ব বিচাৰিছোঁ যে আমি এই আজিৰ যিখন চুক্তি হ'ল এই চুক্তিখনত আমি 100% সুখী নহয় এইকাৰণে সুখী নহয় যে হাগ্ৰামা মহিলাৰ লগত যিখন চুক্তি কৰিছিল গতিকে 2003 চনতে গতিকে সেই মৰ্মে আমাৰ আজি BTADত আমাৰ অবড়ো লোক আছে 70% আৰু বড়ো লোক আছে 30%। গতিকে 30% বড়ো লোকৰ লগত 70% অবড়ো লোকক যদি চৰকাৰে কেন্দ্ৰীয় চৰকাৰ বা আমাৰ অসম চৰকাৰে যদি ভাবিছে যে তেওঁলোকে 30%ৰ তলত আঁঠু কৰি জীয়াই থাকক তাৰমানে কি যে 30%ৰ NDA যিটা বন্দুক লৈছিল তেওঁলোকে বন্দুকৰ মৰ্যাদা দিছে গতিকে এই কথাটো আমাক ক'ব বিচাৰিছে নেকি যে অবড়ো লোকসকলেও আপোনালোকে বন্দুক বাৰী লওক তেতিয়ালৈকে আপোনালোকৰ সমস্যাটো আমি সমাধান কৰিম গতিকে আমি বুজি পোৱাত এই বাৰ্তাটো যেন চৰকাৰে আমাক দিছে আমি এইটো কথাহে বুজি পাইছোঁ হয় বৰ গুৰুত্বপূৰ্ণ এটা কথা কৈছে মই এবাৰ আছে আমাৰ অবড়ো সুৰক্ষা সমিতি আছে মই যাম মই যিমান পাৰোঁ আমাৰ যিহেতু সময় তাকৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ আজি যিটো বিষয় অকণমান থিয় হ'লে ভাল পাম আজি যিটো বিষয়ক লৈ পেলাই কি ক'ব বিচাৰিব যিটো আজি এখন চুক্তি হৈ গ'ল তৃতীয়বাৰৰ বাবে আজি বড়ো চুক্তি শান্তি চুক্তি যিখন হৈছে চুক্তিখনক লৈ কি ক'ব বিচাৰিব প্ৰথমতে ক'ব বিচাৰিছোঁ যে এই গুৰেশ্বৰতে অবড়ো সুৰক্ষা সমিতি অসমৰ জন্ম হৈছিল আৰু অবড়ো সুৰক্ষা সমিতিৰ জন্মলগ্নতে আমাৰ দুটা দাবী আছিল 1 নম্বৰ দাবীটো হ'ল যে BTCৰ পৰা নন বড়ো মেজৰিটি গাঁওবিলাক কৰ্তন কৰা আৰু বড়োলেণ্ডৰ নামত অসমক পুনৰ দ্বিখণ্ডিত কৰাৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ বন্ধ কৰিব লাগে আৰু এই যে চুক্তিখন হ'ল এই চুক্তিখন যদি সঁচা অৰ্থত কাৰ্যকৰী কৰে তাৰ কাৰণে আমি ধন্যবাদ জনাম আৰু এই কাৰণে ধন্যবাদ জনাইছোঁ যে আজিৰ তাৰিখত চৰকাৰে কোৱা মতে তথ্যমতে পাইছোঁ যে ইয়াত আৰু বন্দুকৰ সংস্কৃতি বন্ধ হ'ব সেইটো কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু দ্বিতীয়তে অসম বিভাজনৰ যিটো ষড়যন্ত্ৰ অৰ্থাৎ বড়োলেণ্ড এই বড়োলেণ্ড ইছ্যুটো সমাপ্ত হ'ব তাৰ কাৰণেও আমি ধন্যবাদ জনাইছোঁ কিন্তু ইয়াৰ লগতে আমি এইটো চৰকাৰক জনাব বিচাৰিছোঁ যদি কিবা কাৰণত এই যে চুক্তি মৰ্মে গাঁও কৰ্তনে হওক বা বড়োলেণ্ডৰ ইছ্যুটো পুনৰ উত্থাপন হয় বা আকৌ যদি বড়োলেণ্ড ইছ্যু উত্থাপন কৰি যদি চুক্তি মতে উল্লেখ আছে যে গাঁও কৰ্তন কৰিব বুলি যদি গাঁও কৰ্তন নকৰে তেতিয়াহ'লে আন্দোলনটো তীব্ৰতৰ হ'ব সেই কথাটোৱে কৈ পেলাই আমি লগতে জনাব বিচাৰিছোঁ যে আজি তেওঁলোকৰ কথা মতে যে এই বড়োলেণ্ডৰ নামত যিসকল শ্বহীদ হ'ল তেওঁলোকক 5 লাখ নে কি এটা ক্ষতিপূৰণ আগবঢ়াব আমি আজি অবড়ো সুৰক্ষা সমিতি অসমে দাবী জনাইছোঁ যে বড়ো উগ্ৰপন্থীৰ হাতত যিসকল অবড়ো মৃত্যুমুখত পৰিল তেওঁলোককো ক্ষতিপূৰণ দিব লাগে কিয়নো তেওঁলোকে হত্যা কৰিছিল যাৰ নেকি এই BTADত থকাৰ অধিকাৰ আছিল গতিকে তেওঁলোককো ক্ষতিপূৰণ দিব লাগে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যিহেতু তেওঁলোকে উত্থাপন কৰিছে মই এবাৰ আপোনাৰ ওচৰলৈ বিচাৰিছোঁ কি ক'ব বিচাৰিব সমগ্ৰ বিষয়টোক লৈ কি ক'ব বিচাৰিব আপোনাৰ মতামত কি অসমৰ সকলো জনগোষ্ঠীকে মই আহ্বান কৰিছোঁ আৰু বড়ো জনগোষ্ঠীটোৰ যিটো সমাধান বিচাৰিছে এক
জাতিৰ কাৰণত বাকী জাতি যে আছে অসমত কিমান জাতি আছে এটা জাতিৰ কাৰণত যে বড়োলেণ্ড বা বড়ো উন্নয়ন কৰিব বিচাৰিছে এইটোত আমি একমত নহয় ঠিক আছে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ এই যিটো আজি চুক্তিখনক লৈ বিভাজনৰো এটা চান্স আছে নেকি মানে পোনপ্ৰথমে আমি যিটো 1970 দশকৰ পৰা বড়ো ভাইসকলে বা ভনীসকলে যি ধৰণৰ সংগ্ৰাম কৰি আহিছে কেতিয়াবা গণতান্ত্ৰিক সংগ্ৰাম কৰিছে কেতিয়াবা সশস্ত্ৰ সংগ্ৰাম কৰিছে সেই সংগ্ৰামৰ ফলশ্ৰুতিত আজি তেওঁলোকে তৃতীয়বাৰৰ কাৰণে এখন চুক্তি পাবৰ কাৰণে সক্ষম হৈছে সেই চুক্তিৰ কাৰণে তেওঁলোকৰ যি ত্যাগ যে যি ভাষা সাহিত্য সংস্কৃতি ৰক্ষাৰ কাৰণে যিটো ত্যাগ কৰিছে তেওঁলোকে সেই ত্যাগক আমি প্ৰথমে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে সফল হৈছে কিছু এংগলৰ পৰা আৰু এইখিনিতে এটা কথা আমি ক'ব বিচাৰিছোঁ এই বিতিৰিত বসবাস কৰা যিসকল বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ লোক আছে বিভিন্ন ধৰ্মাৱলম্বী লোক আছে সেই সকলকো যাতে চৰকাৰে সমভাৱে গুৰুত্ব দি তেওঁলোককো যাতে ইয়াৰ ভাষা সংস্কৃতি সুৰক্ষা কৰাৰ কাৰণে কাম কৰে সেইটো যিখন চৰকাৰ আহিব নতুনকৈ ইলেকশ্যন হ'ব এই 2 মাহ 3 মাহ নহয় এদিনৰ ইলেকশ্যন হ'ব সেই ইলেকশ্যনত যিখন চৰকাৰে গঠন কৰিব সেই চৰকাৰখনে সকলোকে লগত লৈ এক সমবিকাশভাৱে ইয়াৰ উন্নতিৰ বাবে সমভাৱে চৰকাৰখনে যাতে কাম কৰে এই ক্ষেত্ৰত যাতে কেন্দ্ৰীয় চৰকাৰে মনিটৰিং কৰি থাকে তাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথা উল্লেখ কৰিম আপোনাৰ ওচৰলৈ বিচাৰিছোঁ যাতে ৰাজনৈতিক মুনাফাৰ বাবে যাতে এখন গোষ্ঠী যাতে সংঘৰ্ষ নহওক বা বিভাজন যাতে নহওক আমাৰ জাতিটো মই এইটো কথা উল্লেখ কৰিছোঁ কিয়নো আজি যিটো তৃতীয়বাৰকৈ আজি এখন শান্তি আলোচনা হৈছে এই শান্তি আলোচনাখনক লৈ পেলাই যিহেতু আপোনাৰ ইয়াৰে বাসিন্দা আপুনি বেংগলী ফেডাৰেশ্যনৰ আপুনি এগৰাকী প্ৰতিনিধি কি ক'ব বিচাৰিব প্ৰথমে আমি আজি যি তৃতীয় বড়ো চুক্তি স্বাক্ষৰিত হৈছে তাক আমি সদৌ BTC বাঙালী যুৱত্ব ফেডাৰেশ্যনে আদৰণি জনাইছোঁ ইয়াৰ বাবে আদৰণি জনাইছোঁ যে আজি দীৰ্ঘদিনীয়া NDFB হওক বিভিন্ন সংগঠনৰ যি দাবী তেওঁলোকৰ দাবী আজি এই দাবী ভাৰত চৰকাৰে পূৰণ কৰি যে এক শান্তিময় পৰিৱেশ সৃষ্টি কৰিছে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক এটা দাবী জনাব খোজোঁ ইয়াত থকা বড়োসকলৰ লগত যিসকল অনাবড়ো আছে মানে বাকী অন্য জাতি জনগোষ্ঠী আছে তেওঁলোকৰ যাতে তেওঁলোকৰ লগে লগে যে আমাৰ ইয়াত থকা বাকী সকলৰো যাতে মানে সুৰক্ষিত পুনৰবাৰ যাম গুৰেশ্বৰলৈ অকণমান বিশ্বজিৎ আছে বিশ্বজিৎ কি ক'ব বিচাৰিব এতিয়া আপোনালোকৰ কি দাবী আছে প্ৰথম কথা হ'ল যে আজি বড়ো সমস্যা তিনিবাৰকৈ সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলে আৰু একেই অঞ্চলত থকা কোচ ৰাজবংশীসকলেও দীৰ্ঘদিন ধৰি আমি চৌধিকাৰ দাবী কৰিছোঁ পৃথক ক্ষমতাবোৰ ৰাজ্যত দাবী কৰিছোঁ আৰু অনুসূচিত জনজাতিকৰণৰ দাবী কৰিছোঁ আজি বড়োসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰ ৰাজ্য চৰকাৰে যি তৎপৰতাৰে তেওঁলোকৰ সমস্যা সমাধান কৰিবৰ কাৰণে দিলে বা বিভিন্ন তেওঁলোকক পেকেজো দিলে মই ভাবোঁ যে কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰতো একেদৰেই পৃথক ক্ষমতাবোৰ ৰাজ্যৰ দাবীটোক ৰাজনৈতিকভাৱে সমাধান কৰিব লাগে অসমৰ কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতিকৰণ কৰিব লাগে আৰু একেদৰে NDBৰ লগত যেনেকৈ আজি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে আলোচনা কৰি একেদৰে অসম আৰু পশ্চিমবংগক লৈ যি ক্ষমতাবোৰ ৰাজ্য দাবী কৰা KLO নামৰ যি উগ্ৰপন্থী সংগঠনটো আছে তেওঁলোকৰ লগতো আলোচনা কৰি মই ভাবোঁ যে তেতিয়াহে প্ৰকৃতাৰ্থত নামনি এখন স্থায়ী শান্তি হ'ব বুলি মই বিশ্বাস কৰোঁ আৰু এইখিনি মই ভাবোঁ যে বৰ্তমান কেন্দ্ৰৰ ৰাজ্যত থকা BJP নেতৃত্বাধীন চৰকাৰখনে কোচ ৰাজবংশীসকলৰ দাবীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বহুতে এতিয়া আশা কৰিছে যে বড়োভূমিত এই চুক্তিৰ পিছত শান্তি আহিব ঠিক সেই একেষাৰ বাক্য একেধৰণৰ আশা আমি বহুতবাৰ কৰিছিলোঁ যেতিয়া BSC চুক্তি স্বাক্ষৰিত হৈছিল সেই সময়তো কথা আছিল যে বড়োভূমিত য'ত হাজাৰ হাজাৰ নিৰপৰাধী মানুহক হত্যা কৰা হৈছিল গতিকে সেই হত্যা ধ্বংসযজ্ঞক অৱসান কৰাই তাত শান্তি ঘূৰাই আনিব লাগে বুলি BSC চুক্তি কৰা হৈছিল আৰু সেই সময়ত আমি ভাবিছিলোঁ যে BSC চুক্তিৰ জৰিয়তে BTCত শান্তি ঘূৰি আহিব কিন্তু তাৰ পৰৱৰ্তী আমি কি দেখিলোঁ BSC চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত 1993 চনত যেতিয়া BSC চুক্তি স্বাক্ষৰিত হৈছিল তাৰ পৰৱৰ্তী সময়ত আমি এটাৰ পিছত এটা সংঘৰ্ষ দেখিলোঁ যিটো সংঘৰ্ষত 5 লক্ষতকৈ অধিক মানুহক নিজৰ গৃহভূমিৰ পৰা উৎখাটিত কৰা হ'ল 10,000তকৈ অধিক মানুহক হত্যা কৰা হ'ল BSC চুক্তিৰ পিছত সেইকাৰণে মই ক'ব বিচাৰোঁ যে আজি BTC চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত যে আজি তালৈ স্থায়ী শান্তি আহিব সেইটো একেবাৰে মোটেই সঁচা কথা নহয় মই কি কাৰণে এই কথা কৈছোঁ আপোনালোকে ইতিমধ্যে লক্ষ্য কৰিছে আপোনালোকে হাগ্ৰাম মহিলাৰ প্ৰতিক্ৰিয়া এটা দেখাওক এই প্ৰশ্নক লৈ তেখেতে দুদিনৰ আগলৈকে কৈছিল যে এই বড়োভূমিত সুকীয়া এখন বড়ো ৰাজ্যৰ প্ৰশ্ন নাই কিন্তু এই চুক্তি যেতিয়া স্বাক্ষৰিত হ'ল কৈছিল যে NDFB এপছুৱে সুকীয়া বড়ো ৰাজ্যৰ দাবীটো পৰিহাৰ কৰাটো দুৰ্ভাগ্যজনক সেই তেওঁ উল্লেখ কৰিছে গতিকে আজিৰ তাৰিখত সুকীয়া বড়ো ৰাজ্যৰ যি এজেণ্ডা তেওঁলোকৰ গোপন এজেণ্ডা আছিল প্ৰমীলাৰাণী ব্ৰহ্মই
ইলেকশ্যনৰ সময়তে হওক বা অন্যান্য সময়তে হওক BPF দলে সুকীয়া বড়ো ৰাজ্য পোষকতা নকৰে বুলি কৈ থাকে অসম বিধানসভাত তেওঁলোকে দাবী কৰিছিল যে ইয়াৰ পৰা প্ৰপ'জেল যাব লাগে কেন্দ্ৰীয় চৰকাৰলৈ সুকীয়া বড়ো ৰাজ্যৰ বাবে আমাৰ ব্লাডত সুকীয়া বড়ো ৰাজ্য আছে সেই শক্তিটো এতিয়া আকৌ আৰম্ভ হ'ব সুকীয়া বড়ো ৰাজ্যৰ বাবে গতিকে আমি আশা কৰা ধৰণে এখনৰ পিছত এখনকৈ চুক্তি হ'ব আমি শান্তিৰ আশা কৰিম তাৰ পৰৱৰ্তী সময়ত সেই চুক্তিৰ আধাৰত তেওঁলোকে সেই ধৰণে অবড়োসকলৰ ওপৰত আক্ৰমণ কৰিব হাইপথেটিক নহয় এইটো 11 চনৰ পিছৰ পৰাই হাইপথেটিক নহয় বাস্তৱ পৰিস্থিতি 11 চনত আপুনি কৈছিলে এইভাগে শান্তি আহিব বড়ো ভূমিত তাৰ পিছত 10,000তকৈ অধিক মানুহ হত্যা কৰা হ'ল এতিয়ালৈকে অবড়োৰ হাতত এজনো বড়ো মানুহ হত্যা হোৱা নাই তাৰ কোনো প্ৰমাণ আপোনালোকে দেখুৱাব নোৱাৰে কথাখিনি ক'ব দিয়ক তাৰপিছত আপোনাৰ ক'বলগীয়াখিনি আপুনি ক'ব গতিকে আজিৰ তাৰিখত যিখন চুক্তি হ'ল এইখন এখন সুকীয়া বড়ো ৰাজ্যৰ নামান্তৰ বুলি মই ক'ব বিচাৰিছোঁ হয় আপোনালোকে ক'ব বিচাৰিছে বড়ো চুক্তিত বৰ বিশেষ বস্তু একো নাই এইটো ভাল বস্তু আছে তাৰ ভিতৰত আপোনালোকে যিখিনি পঢ়িছে তাত যদি আপোনালোকে লক্ষ্য কৰে অবড়ো সুৰক্ষা সমিতিকে ধৰি বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহে তাতে দাবী কৰি আছিল যে 50%ৰ অধিক সংখ্যাগৰিষ্ঠ অবড়ো গাঁওবিলাক তাৰ পৰা কৰ্তন কৰিব লাগে এই দাবীটো হাইকোৰ্ট পৰ্যন্ত উঠিছিল কোৰ্টে নিৰ্দেশ পৰ্যন্ত দিছিল এক কমিশন গঠন কৰি সেই গাঁওবিলাকক উলিয়াই দিয়াৰ কাৰণে ব্যৱস্থা কৰক না কংগ্ৰেছ চৰকাৰে কৰিলে না বিজেপি চৰকাৰে কৰিলে কোনো চৰকাৰে সেই কথাটো নকৰিলে কিন্তু আজিৰ তাৰিখত ইয়াতে যি এক্সক্লুশনৰ কথাটো কোৱা হৈছে সেই কথাটো স্পষ্টভাৱে কৈছে যে BTADৰ বাহিৰৰ সংলগ্ন এলেকাত থকা যি গাঁও BTADৰ বাহিৰৰ সংলগ্ন এলেকাত থকা গাঁওকেইখনে তেওঁলোকে কৰ্তন কৰিব কিন্তু BTADৰ ভিতৰত 1000খনতকৈ অধিক যে বড়ো শূন্য গাঁও আছে সেই গাঁওবিলাকৰ কি হ'ব সেই কথা এই চুক্তিত নাই 1 নম্বৰ 2 নম্বৰ কথাটো হৈছে এক্সটেনশ্যনৰ কথা আমি ইতিমধ্যে এই চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত বিভিন্ন বাতৰি কাকতৰ জৰিয়তে এটা কথা আমি গম পাইছিলোঁ যে আপ টু লখিমপুৰলৈকে সীমা হ'ব কিন্তু আজিৰ তাৰিখত ইয়াত সীমা সম্পৰ্কে কোনো কথা নিৰ্ধাৰণ কৰা হোৱা নাই কোৱা হৈছে যে এক্সটেনশ্যন হ'ব কণ্টিগুইটি ৰক্ষাৰ কাৰণে বড়ো গাঁওসমূহক ইয়াত ইনক্লুশন কৰাৰ কাৰণে সেই কণ্টিগুইটি ৰক্ষা কৰি ইয়াক এক্সটেনশ্যন কৰা হ'ব মই যদি কওঁ আজি গহপুৰত থকা বড়ো গাঁওকেইখনক ইয়াত ইনক্লুড কৰিব লাগে বুলি যদি ইণ্টিগ্ৰিটি নামত কি কয় কণ্টিগুইটি নামত এই গোটেই অঞ্চলটো সামৰি লৈ তাত আপোনাৰ আপত্তি কৰিবলগীয়া আছে কমিশ্যন কোনে গঠন কৰিব সেই কমিশ্যনে এপ্ৰুভ কৰিব লাগিব এই কমিটিটোৱে তাৰপিছত আপুনি কেনেকৈ আপোনাৰ আশংকা দূৰ হ'ব আপুনি কৈছে যে সুকীয়া ডিভাইড আছাম 50-50 যি দাবী আছিল সেই দাবী পূৰণ নহ'ব চুক্তিয়ে আপোনালোকৰ মনত শংকা অধিক বৃদ্ধি কৰিছে আমি এই বিষয়ে অধিক কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি যিখন চুক্তি হ'ল বড়ো চুক্তি সম্পাদ্য হ'ল এই চুক্তিখন সকলোৱে আদৰণি জনাই পৰিলক্ষিত হৈছে চুক্তিখনৰ আদৰণি জনাই বিভিন্ন প্ৰশ্ন বিভিন্ন মহলে উত্থাপন কৰিছে মই খাকলাই ডাঙৰীয়া আপোনাৰ ওচৰলৈ আকৌ এবাৰ গৈছোঁ চমুকে আপুনি মোক এটা ক'ব লাগে যে যিখিনি শংকা কৰিছে যে অবড়ো লোকসকল ৰাজনৈতিক অধিকাৰৰ পৰা সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হ'ব পাৰে বিধায়িনী ক্ষমতাৰ পৰা তেওঁলোকে বঞ্চিত হ'ব পাৰে এই ক্ষেত্ৰত আপোনালোকৰ কি স্পষ্টীকৰণ আছে আৰু লক্ষ্য কৰে এই বিষয়ত আজি যিখন চুক্তি হ'ল মই ভাবোঁ যে সাম্প্ৰতিক অসমৰ এই পৰিস্থিতিত এইটো আটাইতকৈ উৎকৃষ্ট এক চুক্তি এটা সামগ্ৰিক সমাধান সূত্ৰ উদ্ভাৱন কৰা হৈছে আৰু প্ৰথম কথাটো আমি চাব লাগিব অসমৰ অখণ্ডতাক কিন্তু অক্ষুণ্ণ ৰাখিছে সেইটো ভৌগোলিক অখণ্ডতা কিন্তু বহুত আকৌ এইটো কৈছে যে বড়োলেণ্ডৰ পৃথক বড়োলেণ্ড সুকীয়া ৰাজ্য পৃথক বড়োলেণ্ডৰ কাৰণে এইটো এটা লাষ্ট ষ্টেপ তাৰপিছত হয়তো এইটো আহিব পাৰে এনেকুৱা বহুতে আশংকা ব্যক্ত কৰিছে কিন্তু এটা কথা আপুনি চাব লাগিব যে অসম আন্দোলনত যেনেকৈ 855গৰাকী শ্বহীদ হৈছিলে বড়ো মুভমেণ্টত more than 5,000 শ্বহীদ হৈছে কেইবা হাজাৰ পংগু হৈ গ'ল কেইবা হাজাৰ বিধৱা হৈ গ'ল এটা সাংঘাতিক ধৰণৰ চেঞ্চিটিভ এটা বিষয় এটা সেলফ ডিটাৰমিনেশ্যনৰ কুৱেশ্যনত স্বনিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্ত কৰাৰ যিটো সংগ্ৰাম আজি বড়ো জনগোষ্ঠীৰ যিটো আশা আকাংক্ষা সেই আশা আকাংক্ষা কিন্তু আজি বাস্তৱত ৰূপায়িত হোৱা বুলি মোৰ এটা ধাৰণা হৈছে আৰু এই সময়ছোৱাত মই ভাবোঁ যে বিভিন্ন পক্ষই বড়ো ভূমিয়ে হওক বা সামগ্ৰিকভাৱে অসমখনেই এটা গান কালচাৰটো যাতে ইয়াৰ পৰা নাইকিয়া হৈ যায় বন্দুক সংস্কৃতিটো যাতে নাইকিয়া হয় চিৰস্থায়ী শান্তি যাতে ইয়াতে প্ৰতিষ্ঠা হয় তাৰ কাৰণে সকলোৱে একেলগ হৈ কাম কৰাৰ এটা সময় এই সময়খিনিত মই ভাবোঁ
যে বোকা ছটিওৱাৰ খেল খেলিব নালাগে মই কওঁ তাৰমানে বহুতৰ কনফিউজন হ'ব পাৰে মই কৈছোঁ যে এটা অসমৰ প্ৰাচীন জনজাতি জনগোষ্ঠী এটা বড়ো জনগোষ্ঠী আৰু দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফলত তেওঁলোকে কিছু অধিকাৰ পাইছে তাত আমাৰ ক'বলগীয়া একোৱেই নাই মই আমাৰ কথাটো হ'ল যে মই যিহেতু BTCৰ সীমামূৰীয়া মই সেইকাৰণে কৈ আছোঁ মোৰ প্ৰত্যক্ষ অভিজ্ঞতা আছে যে তাত আমাৰ বড়ো এটা পৰিয়াল আৰু কোচ ৰাজবংশী এটা পৰিয়াল এটা শৰণীয়া কছাৰী পৰিয়াল বা এটা মদাহী জনগোষ্ঠীৰ পৰিয়াল বা তাৰ মানে অন্যান্য জনগোষ্ঠীৰ অৰ্থনৈতিক দিশটো সাংঘাতিক একো ডিফাৰেঞ্চ নাই একেটা আবহাৱা একেধৰণৰ অৰ্থনৈতিক এটা অৱস্থাৰে তেওঁলোকে আগবাঢ়ি আছে গতিকে বহুত সুযোগ পালে 2004 চনৰ পৰা বহুত সুযোগ পালে হাগ্ৰামা মহিলাই ডাঙৰীয়াই তেখেতকতো অনাবৰো মানুহো ভোট দিয়ে কিন্তু এই সুযোগটো তেওঁলোকে আজিলৈকে ল'ব নিবিচাৰিলে য'ত অনাবৰো মানুহখিনিক ইলেকশ্যনৰ সময়ত তেওঁলোকৰ লগত এটা সম্পৰ্ক হয় বাকী সময়খিনিত অনাবৰো মানুহখিনিক লগত লৈ আগবঢ়াৰ এটা যিটো এটা ৰাজনৈতিক এটা হেৰি কৰিব লাগিছিলে সেই ধৰণৰ উদ্যোগ এটা আজিলৈকে গ্ৰহণ কৰা নহ'ল আৰু তাৰ উপৰঞ্চি মাটি বাৰীৰ ক্ষেত্ৰত এতিয়া নতুনকৈ মানে মাটি বাৰীৰ ক্ষেত্ৰত সমান অধিকাৰ দিয়া হৈছিলে যেতিয়ালৈকে BTC চুক্তি আছে তাৰ হৈ গ'লে বাকী মানুহখিনিক মই অন্য কথা কোৱা নাই আমাৰ কোচ কলিতা এই মানুহখিনিৰ কথা কৈ আছোঁ এই মানুহখিনি কিন্তু এতিয়া আপুনি যাওকচোন আপুনি SDC অফিচত যাওক প্ৰেক্টিকেলি কিন্তু বহুত ধৰণৰ কথা চলিছে আৰু কৰাপশ্যনৰ ইছ্যুটোলৈ নাযাওঁ কাৰণ সম বিতৰণ সম উন্নয়নৰ কথাবিলাকত বহুত প্ৰশ্ন আছে শংকা এইটো হৈছে এটা হ'ল ভূমি নীতি কাৰণ যিটো ভূমি নীতি হ'ব তাত হয়তো অবড়োসকল বঞ্চিত হ'ব পাৰে বুলি তেওঁলোকৰ এটা শংকা আছে যে তেওঁলোকে কিন্তু এটা জনজাতি হিচাপে বড়োসকলে অধিক অধিকাৰ পাইছে তাত কোনো আপত্তি নাই কিন্তু সমানে কোচ ৰাজবংশীসকল কি চাকৰি বাকৰিৰ ক্ষেত্ৰত এইটো শংকা হৈছে আজি মই পোনে পোনে এবাৰ গৈছোঁ আকৌ এবাৰ মই গুৰেশ্বৰলৈ গৈছোঁ আমাৰ সৈতে আছে সাংবাদিক বিতুপন আৰু তাত যিসকল লোক আছে বিভিন্ন জনগোষ্ঠীৰ লোক আছে তেওঁলোকে চমুকৈ কি ক'ব বিচাৰিব এই বিষয়টোলৈ হয় প্ৰণৱদলৈ মই পোনে পোনে যাব বিচাৰিম তাৰ পূৰ্বে মই এটা কথা ক'ব বিচাৰিম যিটো বিষয় সেই বিষয়টো কিন্তু অতি এটা চেঞ্চিটিভ এটা বিষয় আৰু অতি এটা চেণ্টিমেণ্টেল বিষয় বুলি ক'ব লাগিব আৰু সেইবাবে হয়তো এই বিষয়টো বিটিআৰ বিষয়টো এনেদৰে থিয় দিছে মই এবাৰ আপোনাৰ ওচৰলৈ বিচাৰিছোঁ এই সমগ্ৰ যিটো বিষয়ক লৈ এগৰাকী ইয়াৰ অঞ্চলবাসী হিচাপে এটা জাতীয় সংগঠনৰ প্ৰতিনিধি হিচাপে কি ক'ব বিচাৰিব চাওক বিগত 30 বছৰত 3খন চুক্তি হ'ল এতিয়া হৈছে BTR বড়ো টেৰিটৰিয়েল ৰিজন এতিয়া কথাটো হ'ল কি এই 30 বছৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে ইয়াত বসবাস কৰা অনাবড়ো জনগণক তেওঁলোকৰ ৰাজনৈতিকভাৱে বা অৰ্থনৈতিকভাৱে কোনো বিশ্বাসত লোৱা নাই পৰ্যায়ক্ৰমে বিদ্ৰোহী সংগঠনবিলাকে হত্যা কৰিছিল প্ৰায় 10,000 লোক ইয়াত হত্যা হৈছে এতিয়া যদি এই চুক্তিখন কাৰ্যকৰী কৰিব লাগে বা ইয়াক মানে ফলৱৰ্তী কৰিব লাগে তেতিয়াহ'লে প্ৰথম কথা চৰ্ত থাকিব দুটা প্ৰথম হ'ল যিবিলাক গাঁও 50তকৈ অধিক সংখ্যক অনাবড়ো আছে এইবিলাক কৰ্তন কৰক আৰু দ্বিতীয় কথা হ'ল কি যে বাকী যি অনাবড়ো জনসাধাৰণ এই অঞ্চল পৰি যাব তেওঁলোকক বিশ্বাসত লৈ তেওঁলোকে আগবাঢ়ক তেতিয়াহ'লে এই যিখন আমি চুক্তি কৰিছোঁ এই চুক্তিখন নিশ্চয় ফলৱৰ্তী হ'ব অন্যথা কিন্তু এটা অগ্নিগৰ্ভ পৰিস্থিতিলৈ পৰ্যবেক্ষিত হোৱাৰ মানে সুবিধা আছে হয় আৰু এগৰাকী লোক আছে মই তাৰ বাবে মই এটা অৰ্ডাৰ কপি দেখুৱাব বিচাৰিম মই আমাৰ পোনপটীয়া সম্প্ৰচাৰ যোগে দেখিবলৈ পাইছে এখন হাইকোৰ্টৰ এটা কপি আৰু এয়া বহু পৃষ্ঠাৰ এটা অৰ্ডাৰ কপি আৰু এই অৰ্ডাৰ কপিটো হৈছে আমি টকছৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰ জৰিয়তে দেখুৱাইছোঁ গাঁও কৰ্তনৰ যিটো বিষয় সেই বিষয়টোক লৈ এইসকল লোকে কিন্তু যিহেতু হাইকোৰ্টত এয়া যি তেওঁলোকে অৰ্ডাৰ কপি তেওঁলোকৰ হাতত আছে মই এবাৰ আপোনাৰ ওচৰলৈ বিচাৰিছোঁ এই সমগ্ৰ যিটো বিষয় এতিয়া আহি পৰিছে এটা জ্বলন্ত প্ৰশ্ন এটা আহি পৰিছে যে অবড়ো লোকসকলে ইয়াৰ ভূমি নীতিৰ পৰা বঞ্চিত হ'ব নেকি অকল ভূমিয়ে নহয় ইয়াতে বিভিন্ন অধিকাৰৰ পৰা আমি বঞ্চিত হৈ আছোঁ আৰু সেইটো কাৰণতে চুক্তিত ঠিকে থাকে কিন্তু চুক্তিৰ গোটেইখিনি কথা কাৰ্যকৰী নকৰে আৰু সেইকাৰণে আমি BTADৰ পৰা মানে অবড়ো সংখ্যাগৰিষ্ঠ গাঁও কৰ্তনৰ বাবে গুৱাহাটী হাইকোৰ্টত এটা গোচৰ তৰিছিলোঁ আৰু সেই গোচৰ মৰ্মে আমাক ৰায়দান দিছিল কিন্তু অসম চৰকাৰৰ তথা ভাৰত চৰকাৰক বাৰে বাৰে আমি এই বিষয়ে অৱগত কৰাইছোঁ তাৰ পিছতো কিন্তু আমাক ৰায়দান মানে যিটো ৰায়দান দিছিল সেইমতে কাৰ্যকৰী কৰা নাই গতিকে আজি আমি পুনৰ জনাম যে এই যিটো মানে নতুন চুক্তি হ'ল এই চুক্তিৰ আওতাত যাতে নেকি এই অবড়ো সংখ্যা প্ৰধান গাঁও যাতে নেকি তাত অন্তৰ্ভুক্ত নকৰে এইটো আমাৰ দাবী থাকিব আৰু যিবিলাক গাঁও মানে সোমাব এই নতুন চুক্তি মৰ্মে তাৰ প্ৰতিটো জনগোষ্ঠীয়ে সম অধিকাৰ সম উন্নয়ন ৰাজনৈতিক অৰ্থনৈতিক সকলো অধিকাৰ পোৱাটো আমি কামনা কৰোঁ নহ'লে কিন্তু অবড়ো সুৰক্ষা সমিতিয়ে মই ধন্যবাদ জনাইছোঁ তেখেতে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে পূৰ্বৰ যিটো হাইকোৰ্টৰ অৰ্ডাৰ আছিল হাইকোৰ্টৰ অৰ্ডাৰ নস্যাৎ কৰি আজি কুপতি এই অনাবড়ো গাঁওসমূহ BTC পৰা মুক্ত কৰি দিয়া নহ'ল লক্ষ্য কৰ কি ক'ব বিচাৰিব এইটো তাতেই কৰা নহ'ল এতিয়া কি হ'ব চাওক প্ৰণয়তা এই বিষয়টোলৈ অহাৰ আগতে এটা কথা ক'বই লাগিব যে ব্ৰজেন মহন্ত ডাঙৰীয়া গুচি গ'ল কিন্তু মোৰ ক'বলগীয়া এটা কথা থাকিল পুনৰবাৰ এটা বিষবাষ্প ছিটিয়াই থৈ গ'ল
যে 2003 চনৰ চুক্তি হোৱাৰ পাছত বড়োসকলে 10,000 অনাবড়োক হত্যা কৰিলে তাৰমানে এটা শংকামূলক এটা ভিত্তিহীন এটা অমূলক কথা তেওঁ কৈ থৈ গ'ল যিটোৱে এখন সভ্য সমাজ আধুনিক সমাজত এনেধৰণৰ বক্তব্য আশা কৰা নাই যে এই শ্ব'তে তেখেতে অন ৰেকৰ্ড দিয়াৰ পৰা যোৱাৰ আগত কৈ গ'ল আমি অনুৰোধ জনাইছিলোঁ যে তাৰ উত্তৰটো লৈ যাওক কিন্তু লৈ নগ'ল এনেধৰণৰ কথাৰ পৰা তেওঁলোকক বিৰত থাকিবলৈ আমি অনুৰোধ জনাইছোঁ এনেধৰণৰ বক্তব্যই আজি শান্তিৰ দিনত আমাৰ মাজত আৰু অশান্তি বিয়পাব দ্বিতীয় কথা যে যি ভূমি নীতিৰ কথা কৈছে যি ভূমিৰ কথা কোৱা হৈছে আমি সকলোৱে জানো যে আজি 1972 চনত বড়োসকলে কিয় তেওঁলোকে স্বাধিকাৰ আন্দোলন আৰম্ভ কৰিব লগা হ'ল ট্ৰাইবেল বেল্ট এণ্ড ব্লক তাত কোনসকল লোকে আহি তেওঁলোকৰ ভূমি তেওঁলোকে বেদখল কৰিবলৈ আৰম্ভ কৰিলে এই কথা আমি নাজানো নেকি এই কথা আমি সকলো খিলঞ্জীয়াই জানো আজি বড়ো ভূমিত খিলঞ্জীয়াসকলে সেই আজি যিসকল অভিযোগ কৰা হয় আমি কিন্তু খিলঞ্জীয়া লোকৰ তেনেকুৱা ধৰণৰ আমি অভিযোগ শুনিবলৈ নাপাওঁ আৰু তেনেকুৱা ধৰণৰ যদি হ'লেইহেঁতেন আজি বড়োসকলৰ পাছতে সংখ্যাগৰিষ্ঠ জনগোষ্ঠী তাত কোচ ৰাজবংশী জনগোষ্ঠী প্ৰত্যক্ষ সংঘাতত ৰাজবংশীসকল আৰু বড়োসকলৰ মাজত সংঘাত সৃষ্টি হ'লহেঁতেন তেনেতো সংঘাত সৃষ্টি হোৱা নাই কোনো ধৰণৰ তেনেকুৱা সংঘাত সৃষ্টি হোৱা নাই আন্দোলন হ'ব পাৰে কিন্তু জনগোষ্ঠী ইছলাম ডাঙৰীয়া মোৰ বক্তব্য আপুনি বক্তব্য ৰাখিব 1972 চনৰ পৰা কিয় বড়ো আন্দোলনৰ পৃষ্ঠভূমি কি জনসংখ্যা চাওক ইছলাম ডাঙৰ জনসংখ্যাৰ কথা ক'বলৈ গ'লে বহু কথাই ক'ব লাগিব বিটিচি অঞ্চলৰ কিয় আজি নামনি অসমৰ সম্পূৰ্ণ জনগাঁথনি কিয় পৰিৱৰ্তন প্ৰকাশ নকৰোঁ কিন্তু আজি অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ কাৰণে ভাল দিন এই ভাল দিনত আমি অন্যান্য আমি ভিত্তিহীন আমি কথা নুশুনিম এইটো কাৰণে নুশুনিম শতাংশৰে কথা নক'ব শতাংশৰে কথা ক'বলৈ গ'লে কাৰ বিৰোধী আন্দোলন আপোনালোকে কৰিছে আপোনালোকে ত্ৰিপুৰীসকলৰ অস্তিত্বহীনতাৰ কথা কয় ত্ৰিপুৰীসকল তাতেই আজি সংখ্যালঘু হ'ব লগা হ'ল আজি বড়োসকলে সাংবিধানিক অধিকাৰ লৈছে তেওঁলোকৰ স্বাধিকাৰ ৰক্ষা কৰিবৰ কাৰণে আমি সদায় আমি প্ৰণাম জনাম শ্ৰদ্ধা কৰিম আৰু তেওঁলোকে চৰকাৰ ভূমিপুত্ৰসকলক অধিকাৰ দিবৰ বাবে চৰকাৰ দায়বদ্ধ ইয়াত কোনো অধিকাৰ খৰ্ব কৰাৰ কথা নাই আৰু অসমৰ ভূমিপুত্ৰসকলে অধিকাৰ পাবই লাগিব বিজেপি চৰকাৰ দায়বদ্ধ নবল বৰুৱা কি ভাবে যে এই চুক্তিখনে যিটো আশা কৰিছে যে এটা শান্তিৰ পৰিৱেশ তাত গঢ় দিব অস্ত্ৰৰ জনজনী বন্ধ কি ক'ব চমুকে ক'বলৈ হ'লে এইখন তৃতীয় চুক্তি যদি এইটো কথা একেবাৰে গ্যাৰাণ্টি সহকাৰে ক'ব পৰা হ'ল হয় যে এই চুক্তিৰ পিছত আৰু একো নহয় তেতিয়াহ'লে এখন তৃতীয় চুক্তি নিশ্চিতভাৱে নহ'লে হয় কাৰণ 2003 অন্তত প্ৰথমখন মই বাদ দিলোঁ দ্বিতীয়খনৰ পিছত এটা সশস্ত্ৰ সংগ্ৰামী সকলৰ লগত কৰাৰ পিছত আৰু এটা সশস্ত্ৰ সংগ্ৰাম হ'ল আৰু তৃতীয় কথাটো হৈছে যে বড়োলেণ্ডৰ দাবীটো এতিয়াৰ পৰা নোহোৱা হ'ব এইটো কি ভিত্তিত কোৱা হৈছে ক'ব নোৱাৰোঁ কাৰণ সেইটোতো হাগ্ৰামা মহিলাৰীয়ে উচতাই দিছে এই কথাটো যে হেৰি আৰু বড়োলেণ্ডৰ দাবী তেওঁলোকে কৰিব নোৱাৰিব বুলিতো চুক্তিখনত ক'তো লিখা নাই যে ভৱিষ্যতে বড়োলেণ্ড নহ'ব এই কথাত বা অসম দ্বিখণ্ডিত নহ'ব এই কথাটোতো সেইকাৰণে এইটো কোনো কাইলৈ তাত সশস্ত্ৰ সংগ্ৰাম নহ'ব সেইটো হ'ব বুলিও মই নকওঁ কিন্তু নহ'ব নহয় হ'ব বুলি মই ক'ব নোৱাৰোঁ কিন্তু নহ'ব বুলিও মই ক'ব নোৱাৰোঁ সেই কথাটো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ মই এটা খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছত শৰণীয়া ডাঙৰীয়ে ক'ব মই তাৰ পূৰ্বে লৈছোঁ খন্তেক সময় বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাক নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ মই মানস শৰণীয়াৰ ওচৰলৈ গৈছোঁ বিৰতিলৈ যোৱাৰ পূৰ্বে মই কথা পাতিম বুলি কৈছিলোঁ আপুনি কি ক'ব যে প্ৰকৃতাৰ্থত এই চুক্তিখনে সমগ্ৰ এলেকাত শান্তি কৰি আনিব নাই কাৰণ এতিয়া যিসকল অনাবড়ো বা অবড়ো সংগঠন আছে তেওঁলোকৰ মাজত অলপমান শংকা আছে বহুবিলাক ক্ষেত্ৰত গতিকে ভূমি নীতিলৈ শংকা আছে চাকৰি বাকৰিৰ কথালৈ শংকা আছে যিখন আপোনাৰ পৰিষদৰ সংখ্যা সমষ্টি সংখ্যা 40 বা 7লৈ বৃদ্ধি কৰা পূৰ্বতে 40ত 5টা আছিলে আৰু যিকেইটা নমিনেটেড আছিলে সেই নমিনেটেড কেইটা কিন্তু ফিল আপ কৰা নহ'ল এইবিলাক লৈ বহুবিলাক শংকা আছে কি ক'ব আপুনি প্ৰথমতে আমাৰ নিৰূপণ ডাঙৰীয়াই কোৱাৰ নিচিনা কথাটো মই ক'ব গৈছোঁ যে ইয়াৰ পিছত আকৌ ফাৰ্ডাৰ বড়োলেণ্ড মুভমেণ্ট হ'ব পাৰে নেকি সেইটো আপেক্ষিকতা ক'বলৈ টান কিন্তু এইবাৰ যিটো ছিষ্টেমত চুক্তিটো হৈছে নোৱাৰে মই কৈ কৈছোঁ যে এফচুয়ে BPSCয়ে মুভমেণ্ট কৰিলে 1993 চুক্তি হ'ল তেতিয়া তাত কিন্তু ৰঞ্জন দৈমাৰী 1985ৰ পৰা উগ্ৰপন্থা গঠন কৰি বড়োলেণ্ড সম্পৰ্কে তেওঁ বিভিন্ন হেৰি কৰি ডিমাণ্ড কৰি আছে
সভৰেণ্টিয়ে খোজক বা বড়োসকলৰ সুকীয়া গৃহভূমিয়ে খোজক বা ৰাজ্যৰ ভিতৰত ৰাজ্যই খোজক মানে আপুনি যিটো কৈছে ৰঞ্জনে মানে ইগন'ৰ কৰা হ'ল 2003 এফচু আৰু BLT-য়ে নেগচিয়েশ্যন আহিল চুক্তি কৰিলে কিন্তু BLT-য়ে এফচু বাহিৰত থাকিলে কাৰণ এফচুৱে 1990 চুক্তি কৰিছে গতিকে সেইকাৰণে 2003 এফচু চহী কৰিব নোৱাৰিলে এইবাৰ ৰঞ্জন দৈমাৰী অথচ তেওঁ জেলত থকা মানুহ তেওঁ কিয় আজি স্পেচিয়েল বেইল দি নিব লগা হ'ল প্ৰমোদ বৰাই সেপাৰেট বডোলেণ্ড ডিমাণ্ড কৰা প্ৰমোদ বৰা বুলি কোৱা নাই এফচুৱে তেওঁৰ নেতৃত্ব দিছে তেওঁ কালিলৈকে কৈছে যে সেপাৰেট বডোলেণ্ড লাগে ষ্টেট লাগে সৌহিদিনালৈকে দিল্লীত তেওঁলোকে ডেলিগেশ্যন কৰিছে চৰকাৰক দেখা কৰিছে তেওঁলোকে ক'লে যে নহয় এইটো এনেকুৱা এটা সময় আমি বড়োসকলে যদি এতিয়া মুভমেণ্ট কৰোঁ আমাৰ কামিয়াৰ বহুত ধৰণৰ কথা আছে যাই নহওক কথাটো হৈছে সেইকাৰণে গোটেইখিনি ইনক্লুড কৰিছে গতিকে এইসকল চিগনেটৰীয়ে এওঁলোকৰ জীৱন আৰু মুভমেণ্ট কৰিব নোৱাৰে বা এই অৰ্গেনাইজেশ্যনে 50 বছৰৰ পিছত কি হয় এইটো আমি ক'ব নোৱাৰোঁ এটা খুজিয়া এটা ষ্টেজ আউটৰ 30 ইয়াৰ্ছ আমি এক্সপেক্ট কৰিব 20 ইয়াৰ্ছ এক্সপেক্ট কৰিব পাৰে বড়োলেণ্ড মানে আজি যিটো চুক্তি হ'ব তাৰপিছত বড়োসকলে অন্য ইকনমিক কিবা মুভমেণ্ট কৰিব পাৰে কিন্তু ৰাজ্য ডিমাণ্ড টেৰিটৰিয়েল ডিমাণ্ড ক'বলৈ নোৱাৰিব আৰু যোনে ক'ব এই সংকটত তেওঁলোকে বেয়া বড়োলেণ্ড ডিমাণ্ড নকৰোঁ বুলি কোৱা নাই BTC চুক্তিটো হৈছিল BLT যিসকলে পিছত BLTৰ পৰা BPF হোৱাবিলাকে বড়োলেণ্ড দাবীটো কি নস্যাৎ কৰিলে নেকি BTC চুক্তিৰ পিছত তেওঁলোকেতো বাদ দিয়া নাই এই চুক্তি এখনে আবদ্ধ কৰি ৰাখিব নোৱাৰে কাইলৈ এটা নতুন সংগঠন হ'ব নতুন সংগঠন মই হাইপথেটিকেল কথা আজি নাপাতো এইটো মই নাপাতো কিন্তু মূল কথাটো এটা কথাই পাতো আদৰণি জনাইছো আৰু পজিটিভলি মই এটা কথা কৈ আছো যে একেলগে মই কৈছো যে আদিবাসী মানুহ চাওতাল মানুহ আমাৰ কোচ ৰাজবংশী মানুহ যিমান জাতি জনগোষ্ঠী আছে সকলোকে লৈ কেন্দ্ৰ ৰাজ্য চৰকাৰে আৰু এটা আলোচনা পাতক আৰু তেওঁলোকৰ অধিকাৰখিনি সুনিশ্চিত কৰাৰ এই বহুত আশংকা দূৰ হ'ব কথা মই আকৌ কৈছো দীৰ্ঘদিনীয়া বড়ো সমস্যা BTC অঞ্চলৰ অস্ত্ৰৰ ঝনঝননি সমাপ্ত হওক আমি কামনা কৰিছো এতিয়া কথা হ'ল যিখন শান্তি চুক্তি বুলি অভিহিত কৰা হ'ল আসলতে আমি যে আশ্বস্ত হ'ব পৰা নাই তাৰ কথাখিনি মই প্ৰথমে ব্যক্ত কৰিছিলোঁ আকৌ মই কৈছোঁ যে এই চুক্তি তেতিয়াই শান্তিলৈ পৰিৱৰ্তিত হ'ব যেতিয়া BTC অঞ্চলত বসবাস কৰা 22 লক্ষ অইন জাতি জনগোষ্ঠীৰ লোকক আস্থাত আৰু বিশ্বাসত লোৱা হ'ব তেওঁলোকৰ অধিকাৰসমূহ যেতিয়ালৈকে সম পৰ্যায়ত ব্যৱস্থাপনা কৰা নহ'ব তেতিয়ালৈকে কিন্তু BTC অঞ্চল উদ্বিগ্ন হৈ থাকিব এটা সংগঠনে যেতিয়া এটা মুভমেণ্ট কৰে তেওঁলোকৰ লগত আলোচনা কৰি মুভমেণ্ট নকৰা মানুহটোক আনি সুধিব নেকি আপনি গোটেই ভাৰতবৰ্ষ হিষ্ট্ৰী চাওক যিবিলাক সংগ্ৰাম হৈছে সেইটো নহয় বড়োসকলক মুভমেণ্ট কৰিছে এটা পিছত স্কপটো ৰাখিছে পিছত স্কপটো ৰাখিছে আজি সংগ্ৰাম হ'ব চুক্তি নহ'ব শহীদ হৈছে বহুত মানুহ মৰিছে চুক্তিখনত এটা কথা স্পষ্টভাৱে উল্লেখ কৰা আছে পৰৱৰ্তী চুক্তি থাকে কিন্তু যিটো এখন চৰকাৰ সকলো এলেকাত কিন্তু অনাবৰ মানুহৰ আশংকাৰ এটা জেনুইন কাৰণ আছে ন্যায্য অনাবৰ মানুহৰ ন্যায্য কাৰণ আছে তাৰ ওপৰত এই কৰিব লাগে ঠিক আছে মই সামৰিব লাগিব আচলতে আমি এটা পজিটিভ নোট নাই মানে পজিটিভ নোট আমি সামৰো শহীদসকলেও 5 টকাৰ এককালীন ঠিক আছে আমি আশা কৰিছোঁ নিখনে এটা খুব ভাল পদক্ষেপ আজি চুক্তিখন আমি সকলোৱে নাই চুক্তিখন সকলোৱে আদৰণি জনাইছে এটা খুব ভাল ইতিবাচক পদক্ষেপ বুলি আমি অভিহিত কৰিছোঁ তাৰ লগতে ইয়াত যিবিলাক পক্ষ আছে তেওঁলোকৰ মনৰ মাজত যিবিলাক অশান্তি আছে সেই অশান্তিবিলাক আঁতৰাবৰ কাৰণে আচলতে ব্যৱস্থা লোৱা হওক এই কামনা কৰি কথা এটা মানে মই এইখিনি কথা আজি আমাৰ মই শেষ কৰোঁ আচলতে এইখিনি কথা বহুবিলাক প্ৰশ্ন আচলতে অৱকাশ আনি দিছে এই প্ৰশ্নবিলাক উত্তৰ হয়তো বিচাৰিম আমি ভৱিষ্যত সময়ত কিন্তু আজি এই চুক্তিখন যাতে সফল হওক বাস্তৱতে এই কামনাৰে আজি আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতে সামৰণি মাৰিছোঁ